Hey guys, মই বিতুপন গগৈ তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশন ইন এ প্লেনৰ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো মোশন ইন এ প্লেনৰ যে আমি কিছুমান নিউমেৰিকেল চাইছিলো কি হয় যে প্ৰজেক্টাইল মোশন ইন 2 ডাইমেনশন। হয়নে? তোমালোকে চালানে ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম। সেই টপিকটো হৈছে যে কি সাৰ্কুলাৰ মোশন। মানে কি আমাৰ সাৰ্কুলাৰ মোশনৰ কেনেকুৱা ধৰণৰ কি হ'ব আমাৰ ডিসপ্লেসমেন্ট কেনেকুৱা হ'ব ভেলোসিটি কেনেকুৱা হ'ব হে কলব আজি আমি ডিসকাস কৰিম ঠিক আছে এটা আমি চাই লওঁ যে কি প্ৰথমতে যে কি সাৰ্কুলাৰ মোশন মানে কি হয় এতিয়া চোৱা কি কৈছে if a particle moves along a circular path of fixed radius with a speed then its motion is called কি হ'ব সাৰ্কুলাৰ মোশন মানে কি কৈছে যেতিয়া কোনোবাটা বস্তু কি হ'ব এটা সাৰ্কুলাৰ পাথত মুভ কৰিব with fixed radius আৰু কি বুলি কৈছে with a speed তাক তেনেকুৱা ধৰণৰ মোশন হ'ব কি বুলি ক'ব যে সাৰ্কুলাৰ মোশন বুলি ক'ব ঠিক আছে এটা কি হ'ব আমাৰ যে ধৰি লোৱা তুমি হৰটা কি কৈছিলো আমি যে কেতিয়াবা কি কৰো এনেকে গধুৰ বস্তু বা কি হিলগুটিত কি কৰো এনেকে ৰছী বান্ধিলৈ কি কৰো এনেকে ঘুৰাও যে আৰু এটা কি হয় আমাৰ যেটো মোশন সৃষ্টি হয় তো কি হয় হতে যেনে কি হয়তো সাৰ্কুলাৰ পাথত মুভ কৰে হয় না এই দেখবা তুমি ধৰিলা ৰছীডাল দেখবা তুমি ধৰিলা এটো হিলগুটিটো এনেকে বান্ধি ললা আৰু কি কৰা এনেকে ঘুৰাবলৈ ষ্টাৰ্ট কৰা এটা কি হয় ই এটা মোশন সৃষ্টি কৰে না আৰু ইয়াৰ কাৰণে কি হ'ব আমাৰ ৰেডিয়াসটো কি হয় ফিক্স হয় না এটো ৰেডিয়াসটো কি হয় আটো ফিক্স হ'ব আৰু কি হ'ব ই এটা স্পিডত এনেকে মুভ কৰিব আৰু স্পিডত কোনফালে মুভ কৰিব এটা সাৰ্কুলাৰ পাথত মুভ কৰিব আৰু এনেকুৱা ধৰণৰ মোশন বকে আমি কি বুলি কম সাৰ্কুলাৰ মোশন বুলি কম ঠিক আছে এতিয়া এনেকুৱা ক্ষেত্ৰত কি হ'ব সাৰ্কুলাৰ মোশন আকৌ যেতিয়া আমাৰ স্পিডটো কনস্ট্যান্ট হ'ব তেতিয়া কি হ'ব আৰু যেতিয়া স্পিডটো বেলেগ বেলেগ হয় তাক আমি কি বুলি কম মানে কি হ'ব যেতিয়া সাৰ্কুলাৰ মোশনটো কি হ'ব স্পিডটো যদি কনস্ট্যান্ট হয় মানে কি ই এটা কনস্ট্যান্ট স্পিডত এনেকে ঘূৰি থাকে মানে কি হ'ব যেটো স্পিডত ঘূৰিব তাৰ স্পিডটো কি প্ৰত্যেকটো পইণ্টত যদি সেম হয় তেনেকুৱা ধৰণৰ মোশন হ'ব কি বুলি ক'ব আমাৰ ইউনিফৰ্ম সাৰ্কুলাৰ মোশন বুলি ক'ব ঠিক আছে আৰু কি হ'ব যেতিয়া আমাৰ স্পিডটো বেলেগ হ'ব মানে কি কমৰ পৰা লাহে লাহে বাঢ়ি গৈ থাকিব তেনেকে মানে কি কমৰ পৰা বাঢ়িব বা কি বেছি বা যেতিয়া কম হ'ব তেনেকুৱা ধৰণৰ আমাৰ কি মোশন হ'ব নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন বুলি ক'ব ঠিক আছে ফৰ এক্সাম্পল তোমাকে ধৰি ল'বা যে ফেনখন ঠিক আছে ফেনখন কি হয় যেতিয়া ঘূৰে প্ৰথমতে যেতিয়া ঘূৰিবলৈ ষ্টাৰ্ট কৰে তেতিয়া কি হয় লাহে লাহে এনেকে ঘূৰিবলৈ ষ্টাৰ্ট কৰে আৰু তেতিয়া কি হয় স্পিডটো আপ হয় আৰু হেতু সময়ত কি হ'ব আমাৰ যেটো সাৰ্কুলাৰ মোশন হ'ব হেতু কি হ'ব আমাৰ নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশন হ'ব ঠিক আছে আৰু কি হ'ব যেতিয়া ই এটা কনস্ট্যান্ট স্পিডত কি হ'ব ঘূৰি থাকিব তুমি এটা স্পিডৰ নাম্বাৰ দিলা ধৰিলা তুমি 3 দিলা তেতিয়া কি হ'ল এটা কনস্ট্যান্ট স্পিডত ঘূৰি থাকিব তেতিয়া আৰু হেতু সময়ত আমাৰ যেটো মোশন হ'ব হেতুক আমি কি বুলি কম ইউনিফৰ্ম সাৰ্কুলাৰ মোশন বুলি কম ঠিক আছে মানে কি হ'ব যেতিয়া আমাৰ স্পিডটো কনস্ট্যান্ট হ'ব তেতিয়া আমি এটা কি বুলি কম যে ইউনিফৰ্ম সাৰ্কুলাৰ মোশন সিএম বুলি লিখিছো ঠিক আছে আৰু যেতিয়া আমাৰ স্পিডটো কি হ'ব কনস্ট্যান্ট নহব নট কনস্ট্যান্ট মানে কি হ'ব হয় বাঢ়িব নহলে কমিব তেনেকুৱা ধৰণৰ মোশন হ'ব আমি কি বুলি কম নন ইউনিফৰ্ম কি হ'ব আমাৰ সাৰ্কুলাৰ মোশন ঠিক আছে এটা বুজি পালা সাৰ্কুলাৰ মোশন মানে কি হ'ব যে কি হ'ব যেতিয়া এটা পাৰ্টিকল এটা ফিক্স ৰেডিয়াছত সাৰ্কুলাৰ পাথত এটা স্পিডত মুভ কৰিব আৰু তেনেকুৱা ধৰণৰ মোশন হ'ব আমি কি কম যে সাৰ্কুলাৰ মোশন বুলি কম ঠিক আছে যেতিয়া ঘূৰিব এটা কি হ'ব আমাৰ মোশনৰ সৃষ্টি হ'ব আৰু তেনেকুৱা ধৰণৰ মোশন হ'ব আমি কি বুলি কম সাৰ্কুলাৰ মোশন বুলি কম ঠিক আছে এতিয়া দেখৰ লিখি লোৱা এইটো তোমালোকে এইটো ডেফিনেশনটো ঠিক আছে এটা কি হ'ব এতিয়া আমাৰ যেহেতু কি হল স্পিডটো মানে পাৰ্টিকলটো কি হল সাৰ্কুলাৰ মোশন মুভ কৰিলে মানে কি সাৰ্কুলাৰ পাথত মুভ কৰিলে আৰু যেতিয়া সাৰ্কুলাৰ পাথত মুভ কৰিব তেতিয়া তাৰ আমাৰ ডিসপ্লেসমেন্ট কি হ'ব ভেলোসিটি কি হ'ব তাৰ কথা আমি জানো হয় এতিয়া ঠিক আছে এটা প্ৰথমতে চাই লও যে কি এঙ্গুলাৰ ডিসপ্লেসমেন্ট মানে কি এটা কি হ'ব এঙ্গুলাৰ ডিসপ্লেসমেন্ট মানে কি বুলি কৈছে দি এঙ্গুলাৰ ডিসপ্লেসমেন্ট অফ এ পাৰ্টিকল মুভিং এলং এ সাৰ্কুলাৰ পাথ ইজ ডিফাইন্ড এজ কি কৈছে angle swept out by its radius vector in the given time interval মানে কি আমি এটা কি কৰিম ডায়াগ্ৰামত বুজিম ধৰি লও এটা আমাৰ কি আছে এক্সিস আছে ঠিক আছে এটা কি হ'ব এই এক্সিসৰ কি ধৰি লও এটা পইণ্টৰ পৰা কি হৈছে ই এটা সাৰ্কুলাৰ পৰা মুভ কৰিছে ঠিক আছে আমি এই পইণ্টৰ পৰা কি কৰিম ৰেডিয়াসটো আকিম ৰবা ৰেডিয়াসটো প্ৰত্যেকটো পইণ্টতে কি হ'ব লাগিব সেম হ'ব লাগিব না এখানে কি হ'ব আমি ধৰি লোৱা এনেকে সাৰ্কুলাৰ পৰা মুভ কৰিছে ৰবা ভালকে আকি দিও এবাৰ ধৰি লোৱা কি হ'ল পাৰ্টিকলটো এনেকে সাৰ্কুলাৰ পৰা মুভ কৰিছে ঠিক আছে আৰু কি হ'ব যেতিয়া এনেকে সাৰ্কুলাৰ পৰা মুভ কৰিব তেতিয়া কি হ'ব ধৰি লোৱা তুমি এই পাৰ্টিকলটো কি হৈছে ৰবা
ধৰি লোৱা পাৰ্টিকলটো ৰেডিয়াছটো ধৰ চেম বুলি ধৰি লোৱা ঠিক আছে আৰু কি হ'ব ধৰি লোৱা পাৰ্টিকলটো প্ৰথমতে এইটো পইণ্টত আছিলে ঠিক আছে টাইম t = 0 হ'ল আৰু কি হৈ গ'ল ই এফালে গৈ 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 ক'ব লাগে এনেকৈ এফালে মুভ কৰিলে গৈ গৈ পালেগে ধৰি লোৱা তুমি এইটো পইণ্ট পালেগে এট টাইম t = t ঠিক আছে মানে কি হৈ গ'ল পাৰ্টিকলটো ইয়াৰ পৰা ইয়ালৈ এনেকৈ মুভ কৰিলে হ'ল আৰু কি হ'ব আমাৰ এইটো কি হৈছে ইয়াৰ পৰা ইয়ালৈ ৰেডিয়াছ আছে আৰু সেইকাৰণে আমি কি বুলি বিহেভ কৰিব কি হিচাপে ৰেডিয়াছ ভেক্টৰ হিচাপে বিহেভ কৰিব ঠিক আছে এইটো কি হ'ব ইয়াত আছিলে পাৰ্টিকলটো আৰু পালেগৈ কি ইয়াত পালেগে এফালে এনেকৈ গৈ ঠিক আছে এতিয়া আমাক কি কৈছে যে কি দি এংগুলাৰ ডিসপ্লেসমেন্ট অফ এ পাৰ্টিকল মুভিং এলং এ সাৰ্কুলাৰ পাথ পাৰ্টিকলটো এনেকৈ সাৰ্কুলাৰ পাথত মুভ কৰিছে আৰু কি হ'ব ইজ ডিফাইন্ড এজ দ্য এংগুল সুইফট আউট বাই ইটস ৰেডিয়াছ ভেক্টৰ ইন দ্য গিভেন টাইম ইণ্টাৰভেল মানে কি আমাৰ প্ৰথমতে টাইম যেতিয়া t = 0 আছিলে ইয়াত আছিলে কিন্তু ইয়াৰ পৰা পালেগৈ ক'ত ইয়াৰ পালে গ'ল হয় ঠিক আছে মানে কি টাইম t = 0 ইয়াত আছিলে আৰু কিন্তু কি হ'ল t টাইমত গৈ ইয়াৰ পালেগৈ আৰু আমি জানো যে কি ডিসপ্লেসমেন্ট মানে কি হয় ডিসপ্লেসমেন্ট মানে আছিলে ডিসপ্লেসমেন্ট মানে হৈছে কি চেঞ্জ ইন পজিশন আৰু যেহেতু কি আছে পাৰ্টিকলটোৰ পজিশনটো ইয়াৰ পৰা ইয়ালৈ চেঞ্জ কৰিলে আৰু ইয়াৰ কাৰণে কি হৈ গ'ল ই এটা এংগুলত কি কৰিলে পজিশনটো চেঞ্জ কৰিলে দেখিছা না মানে কি হ'ব এটো যদি তুমি ধৰিলা কোনবা এটা এংগুল থিটা ঠিক আছে ই এটা কি কৰিলে পাৰ্টিকলটো এটা এংগুলত পজিশনটো চেঞ্জ কৰিলে আৰু এনেকুৱা ধৰণৰ ডিসপ্লেসমেন্টৰকে আমি কি লিখো এংগুলাৰ ডিসপ্লেসমেন্ট কাৰণ কেলে যেহেতু কি কৰিলে ই পাৰ্টিকলটো ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি হ'ল এটা এংগুলত তাৰ পজিশনটো এনেকৈ চেঞ্জ কৰিলে ঠিক আছে আৰু এনেকুৱা ধৰণৰ ডিসপ্লেসমেন্টকে আমি কি বুলি কম এংগুলাৰ ডিসপ্লেসমেন্ট বুলি কম ঠিক আছে মানে কি হৈ গ'ল এংগুল সুইফট আউট বাই ইটস ৰেডিয়াছ ভেক্টৰ যেহেতু কি হৈছে এটা ৰেডিয়াছ ভেক্টৰ হিচাপে বিহেভ কৰিছে যেহেতু কি হৈছে এইটো ইয়াৰ পৰা ইয়ালৈতো ৰেডিয়াছ হয় ইয়াৰ পৰা ইয়ালৈ ৰেডিয়াছ আৰু কি হৈছে আমাৰ ৰেডিয়াছটো ফিক্স হৈছে ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ ৰেডিয়াছ ভেক্টৰডালে কি হ'ব টাইম ইণ্টাৰভেলত t = 0 পৰা t = t লৈ যেটো কি হ'ব তোমাৰ এটা এংগুল সৃষ্টি কৰিব সেই এংগুলটোকে আমি কি বুলি কম ইয়াত এংগুলাৰ ডিসপ্লেসমেন্ট আৰু মানে কি হ'ল যেহেতু পাৰ্টিকলটো ইয়াৰ পৰা ইয়ালৈ ডিসপ্লেস হ'ল মানে কি পজিশনটো চেঞ্জ কৰিলে সেইকাৰণে কি হ'লে ডিসপ্লেসমেন্ট আহিলে আৰু যেহেতু কি হ'ল ই এটা এংগুলত চেঞ্জ কৰিলে সেইকাৰণে আমি তাক কি বুলি কম এংগুলাৰ ডিসপ্লেসমেন্ট বুলি কম ঠিক আছে এটো তোমালোকে আঁকি লোৱা হবটো বুজি পালা ঠিক আছে এতিয়া ইয়াৰ কাৰণে কি হ'ব এতিয়া সেই কাৰণে কি কৰিম আমি যে এংগুলাৰ ডিসপ্লেসমেন্টক আমি কিহে বুজাম থিটা হৈ বুজাম দেই থিটা ঠিক আছে বা বুকত ডেল্টা থিটা ইউজ কৰে ঠিক আছে এতিয়া কি হ'ব আমাৰ ইয়াৰ কাৰণে আমাৰ ফৰ্মুলাটো কি হ'ব আমি জানো যে কি এংগুল মানে কি আছিল আমাৰ আমি যেতিয়া কি কৰিছিলো সেকেন্ড চেপ্টাৰটো ডিসকাস কৰিছিলো তেতিয়া আমি গম পাইছিলো যে কি এংগুলটোক আমি কিহে বুজাও সদায় যে এংগুল থিটা = কি হয় আৰ্ক লেংথ হয় আৰ্ক লেংথ ডিভাইডেড বাই কি হয় আমাৰ ৰেডিয়াছ আহে মনত আছে নে তোমালোকৰ সেকেন্ড চেপ্টাৰটো ভিডিওখিনি চাইছিলা নে যদি চাইছিলা তো মনত থাকিব তোমালোকৰ যে কি আছিল আমাৰ এংগুলটো থিটা = আমি কিহে বুজাও আৰ্ক লেংথ মানে কি হ'ব এই আৰ্ক লেংথ ডিভাইডেড বাই কি হয় ৰেডিয়াছ হয় ঠিক আছে আৰু সেই কাৰণে কি হ'ব আমাৰ এংগুলাৰ ডিসপ্লেসমেন্টৰ যেটো আমাৰ ফৰ্মুলা হ'ব হেতু কি হ'ব আমাৰ আৰ্ক লেংথ ডিভাইডেড বাই ৰেডিয়াছ হ'ব ঠিক আছে যদি তোমালোকে এটো আৰ্ক লেংথটো যদি l হিচাপে ধৰি লোৱা আৰু এটো r বুলি ধৰি লোৱা তেতিয়া তোমালোকে কি লিখিব পাৰা l ডিভাইডেড বাই r হিচাপে লিখিব পাৰা ঠিক আছে মানে কি হৈ যাব এতিয়া আমাৰ এংগুলাৰ ডিসপ্লেসমেন্টৰ ফৰ্মুলাটো কি হ'ব এতিয়া আৰ্ক লেংথ ডিভাইডেড বাই কি হ'ব ৰেডিয়াছ আহিব ঠিক আছে এতিয়া কি হ'ব আমাৰ এই এংগুলাৰ ডিসপ্লেসমেন্টৰ ইউনিটটো কি হ'ব এটা আমি জানো হা ইউনিটটো কি হ'ব তোমালোকে যেতিয়া এংগুলটো চাইছিলা তেতিয়া গম পাইছিলা চাগে ইয়াৰ ইউনিটটো কি হয় আৰু কি ডাইমেনশনটো কি হয় হয়নে কি হ'ব ইয়া আমাৰ ইউনিটটো কি আছিল যে আমি এংগুলাৰ ইউনিট সদায় কিহত বুজাও ৰেডিয়ানত বুজাও হয়নে সেইকাৰণে কি হ'ব ইয়াৰ ইউনিটটো ৰেডিয়ান হ'ব ঠিক আছে যেহেতু কি আছে এটা এংগুলত যেহেতু মুভ কৰিলে সেইকাৰণে কি হ'ব ইয়াৰ নোটেশনটো কি যাব এটা থিটাই বুজাও আমি আৰু তাৰ যেহেতু ইউনিট হ'ব যেহেতু এটা এংগুল হৈছে সেইকাৰণে কি হ'ব তাৰ ইউনিটটো ৰেডিয়ান হ'ব ঠিক আছে আৰু এটা কি হ'ব ইয়াৰ ডাইমেনশনটো কি হ'ব ডাইমেনশনটো যেতিয়া আমি বুজাম তেতিয়া কি হ'ব আমাৰ যে ডাইমেনশনটো কি হয় আৰ্ক লেংথটো কি হয় এটা লেংথ হয় আৰু লেংথক কিহে বুজোৱা যায় l এ বুজোৱা যায় হয়নে সেইকাৰণে লিখিম কি ওপৰত l আৰু কি তলত কি হ'ব ৰেডিয়াছটো কি হ'ব যায় এটা যেহেতু ডিসটেন্সে হয় ডিসটেন্সটো কি হ'ব যায় লেংথে বুজায় আৰু সেইকাৰণে কি হ'ব আমাৰ ৰেডিয়াছটোকো লেংথে বুজাম সেইকাৰণে কি হ'ব লেংথ কেনসেল যাবগে আৰু থাকিব কি m0 l0 t0 মানে কি হ'ব আমি জানো যে কি সদায় এটা এংগুল সদায় কি হয় এটা ডাইমেনশনলেস কোয়ান্টিটি হয় আৰু সেই কাৰণে কি হ'ব আমাৰ এই এংগুলাৰ ডিসপ্লেসমেন্টটো এটা কি হৈ যাব এটা ডাইমেনশনলেস কোয়ান্টিটি হৈ যাব ঠিক আছে লিখিবা মানে তোমালোকে এতিয়া এংগুলাৰ ডিসপ্লেসমেন্টটো কেনেকৈ বুজাব পাৰা যে কি এংগুলাৰ চেঞ্জ ইন পজিশন অফ দা পাৰ্টিকল বুলি বুজাব পাৰা ঠিক আছে মানে কি আছে যেহেতু টাইম t = 0 এটা ইয়াত আছিল আৰু টাইম t = t কি পালেগে ইয়াৰ পৰা ইয়াৰ পালেগে আৰু ই যেহেতু কি আছে এটা এংগুলত ডিসপ্লেস কৰিলে সেইকাৰণে আমি তাক কি বুলি কওঁ এংগুলাৰ ডিসপ্লেসমেন্ট বুলি কওঁ ঠিক আছে এটো হৈছে এংগুলাৰ ডিসপ্লেসমেন্টৰ ডেফিনিশন তোমালোকে এটো লিখি লোৱা হ'ব ইমানলৈকে বুজি পালা এটা কি আছে আমি জানো যে কি ডিসপ্লেসমেন্টটো আমাৰ কি কোয়ান্টিটি আছিল এটা ভেক্টৰ কোয়ান্টিটি আছিল ঠিক সেইদৰে কি হ'ব আমাৰ এংগুলাৰ ডিসপ্লেসমেন্টটো কি হ'ব এটা ভেক্টৰ কোয়ান্টিটি হ'ব ঠিক আছে আৰু যেহেতু কি হ'ব এংগুল লিখি লওঁ দিয়া তোমালোকে লিখি লবা যে ইট ইজ এ ভেক্টৰ কোয়ান্টিটি ঠিক আছে
যিহেতু ই এটা কি হয় ভেক্টৰ কোৱান্টিটি ইয়াৰ সেইকাৰণে কি থাকিব লাগিব ম্যাগনিটিউডো থাকিব লাগিব এটা ডাইৰেকশন থাকিব লাগিব ইয়াতো ম্যাগনিটিউড থাকিলে আৰু যে ইয়াক আমি ডাইৰেকশনটো কিহেৰে বুজাম আমি জানো যে কি ইয়াৰ ডাইৰেকশনটো কি হ'ব এতিয়া আমাৰ যে ই কি হৈছে আমাৰ এটো হৈছে কি ৰেডিয়াস ভেক্টৰ আৰু ৰেডিয়াস ভেক্টৰটো কি হৈছে ইয়াৰ পৰা ইয়ালৈ মুভ কৰিছে আৰু আমি যেতিয়া কি কৰিছিলো ভেক্টৰ ক্ৰছ প্ৰডাক্ট বা কি ভেক্টৰ প্ৰডাক্ট আমি ডিসকাস কৰিছিলো তেতিয়া আমি প্ৰথমতে কি কৰিছিলো দুটা ৰুল ডিসকাস কৰিছিলো মনত আছে তোমালোকৰ কি আছিল আমাৰ হেকিটা যে ৰাইট হ্যান্ড থাম্ব ৰুল আছিল আৰু এটো কি আছিল স্ক্ৰু ৰুল আছিল এতিয়া ইয়াত যদি আমি কি কৰো ৰাইট হ্যান্ড থাম্ব ৰুলটো যদি ইউজ কৰো তেতিয়া কি হ'ব ইয়াত আমাৰ ৰেডিয়াসটো কি হৈছে ইয়াৰ পৰা কি হৈছে ৰেডিয়াস ভেক্টৰটো কি হৈছে পাৰ্টিকলটো ইয়াত আছিল সেইকাৰণে কি হ'ব ৰেডিয়াস ভেক্টৰ এই পইণ্টৰ পৰা এই পাৰ্টিকললৈকে হ'ব আৰু এই ৰেডিয়াসটো পাৰ্টিকলটো কি হৈছে ইয়াৰ পৰা ইয়ালৈ যেহেতু মুভ কৰিছে মানে কি হ'ব ইনিশিয়ালি ইয়াত আছিল ফাইনালি কি হৈ গ'ল এই ৰখবা লাগে আৰু এটা কি হ'ব ডাইৰেকশনটো কি হ'ব এতিয়া ওপৰলৈ আছে যে সেইকাৰণে কি হ'ব আমাৰ এংগুলাৰ ডিসপ্লেসমেন্টৰ ডাইৰেকশনটো কি হ'ব আমাৰ এই এক্সিস ডালৰ এনেকৈ ওপৰলৈ থাকিব ঠিক আছে মানে কি হ'ব ইয়াৰ ডাইৰেকশনটো এটো হ'ব হ'ব মানে ঠিক আছে গম পালা নাই মানে কি হৈছিল আমি যেতিয়া কি কৈছিল ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিছিল তেতিয়া কি আছিল যেতিয়া আমাৰ a আৰু b দুটা ভেক্টৰ কি কৈছিল আমি ক্ৰছ প্ৰডাক্ট কৰিছিল তেতিয়া কি আছিল আমাৰ যেটো জোৰ পৰা জলে কি কৰো ক্ৰছ প্ৰডাক্ট কৰো মানে কি জোৰ পৰা জলে যায় হেতু কি হ'ব ভেক্টৰটো ইয়াৰ পৰা যেহেতু ইয়ালৈ গৈছে সেইকাৰণে কি কৰিলো আমি ৰাইট হ্যান্ডৰ ফিংগাৰ কিটা এনেকৈ কি কৰিব লাগে কাৰ্ল কৰিব লাগে যেহেতু কি হৈছে ইয়াৰ পৰা ইয়ালৈ গৈছে সেইকাৰণে কি কৰিম আমি এই ডখৰ পৰা এই ডখৰলে ফিংগাৰ কিটা নে কাৰ্ল কৰিলো আৰু আমাৰ থাম্বটো কি দিয়ে সেই ভেক্টৰ কিটাৰ প্ৰডাক্টটো কি কৰে ডাইৰেকশনটো দিয়ে আৰু সেইকাৰণে কি হ'ব আমাৰ ডাইৰেকশনটো ওপৰলৈ হ'ব ঠিক আছে সেইকাৰণে ইয়াটো কি হ'ব আমাৰ যেহেতু ভেক্টৰটো এই ডখৰ পৰা এনেকৈ এফালে গ'ল মানে কি t = 0 পৰা t লৈ গ'ল সেইকাৰণে কি হ'ব t = 0 পৰা t লৈ আমি এনেকৈ ফিংগাৰ কিটা কাৰ্ল কৰিম আৰু আমাৰ থাম্বটো কি আছে ওপৰ ডাইৰেকশনটো আছে যে সেইকাৰণে কি হ'ব আমাৰ থাম্বটোৱে এই এংগুলাৰ ডিসপ্লেসমেন্ট মানে কি ভেক্টৰটো ডাইৰেকশনটো দিব ঠিক আছে আৰু সেইকাৰণে আমি কি কম যে কি ইয়াৰ আমাৰ ডাইৰেকশনটো কি হ'ব সদায় এই এক্সিস ডালৰ এনেকৈ ওপৰলৈ হ'ব সদায় নহয় যদি কি হয় আমাৰ পাৰ্টিকলটো কি হ'ব এটো ক্ষেত্ৰত মন ৰাখিব সদায় আমাৰ এনেকুৱা ক্ষেত্ৰত পাৰ্টিকলটো ক্লকৱাইজতো মুভ কৰিব পাৰে এন্টি ক্লকৱাইজতো মুভ কৰিব পাৰে হেতু তোমাক মন ৰাখিবা যেতিয়া কি হ'ব ক্লকৱাইজত মুভ এন্টি ক্লকৱাইজত মুভ কৰিব এনেকৈ যাব ঠিক আছে তেতিয়া কি হ'ব এই পাৰ্টিকলটোৰ ডিসপ্লেসমেন্টৰ ডাইৰেকশনটো কি হ'ব ওপৰলৈ থাকিব আৰু যদি কি হ'ব পাৰ্টিকলটো ধৰিলা তুমি এই ফালৰ পৰা এইফালে আহিছে ঠিক আছে মানে কি এই ডখৰ যদি তুমি t = 0 ধৰা এই ডখৰ যদি তুমি t = t ধৰা তেতিয়া কি হ'ব আমাৰ যে আমি ফিংগাৰ কিটা ইয়াৰ পৰা ইয়ালৈ এনেকৈ কাৰ্ল কৰিব লাগিব আৰু এনেকুৱা ক্ষেত্ৰত থাম্বটো কি হ'ব তললে যেহেতু থাকিব ডাইৰেকশনটো সেইকাৰণে তেতিয়া কি হ'ব আমাৰ সেই এংগুলাৰ ডিসপ্লেসমেন্টৰ ডাইৰেকশন সদায় তললে থাকিব ঠিক আছে মানে তোমালোকে এটা কথাই মনত ৰাখিবা যে কি হ'ব আমি যেতিয়া এংগুলাৰ ডিসপ্লেসমেন্টৰ কাৰণে ডাইৰেকশনটো উলিয়াম তেতিয়া আমি ইয়াত কি ইউজ কৰিম ৰাইট হ্যান্ড থাম্ব ৰুল নহলে স্ক্ৰু ৰুল ইউজ কৰিম আৰু কি হ'ব যদি কি হ'ব আমাৰ এই ডখৰ পৰা এই ডখৰ মানে কি যদি তোমাৰ কি হয় ক্লকৱাইজ এনেকৈ হয় ক্লকৱাইজত যদি এনেকৈ থাকে কি হ'ব তললে যাব আৰু যদি কি হয় এনেকৈ উল্টা হয় তেতিয়া কি হ'ব যদি এই ডখৰ পৰা ডখৰলে এনেকৈ যায় তেতিয়া কি হ'ব ওপৰলৈ থাকিব ঠিক আছে মানে কি হ'ব t টো যদি = 0 ইয়াৰ পৰা যদি পাৰ্টিকল ষ্টাৰ্ট হৈ ইয়ালৈ যায় মানে কি হ'ব ফিংগাৰ কিটা এনেকৈ কৰিলে আমি এনেকৈ কাৰ্ল কৰিম আৰু থাম্বটো যেহেতু ওপৰলৈ আছে সেইকাৰণে কি হ'ব ডাইৰেকশনটো ওপৰলৈ থাকিব আৰু যদি পাৰ্টিকলটো কি হয় ইয়াৰ পৰা ইয়ালৈ আহে মানে কি হ'ব ইয়াৰ পৰা এনেকৈ কাৰ্ল কৰিবলৈ ফিংগাৰ কিটা এনেকৈ ইফালে ঠিক আছে আৰু ডাইৰেকশনটো কি দিব তললে দিব যেহেতু থাম্বটো সেইকাৰণে কি হ'ব তাৰ ডাইৰেকশনটো তললে হ'ব ঠিক আছে সেইকাৰণে কি হ'ব সাৰ্কুলাৰ মোশন আমাৰ ক্লকৱাইজ হ'ব পাৰে এন্টি ক্লকৱাইজ হ'ব পাৰে ঠিক আছে আমাৰ মানে কি হ'ব ইটো কেছত কি হ'ব যদি আৰু এনেকৈ হয় পাৰ্টিকল যদি ধৰি লোৱা এটা এক্সিস পাৰ্টিকল যদি ইয়াৰ পৰা t = 0 টু কি হ'ব t = t ইয়ালৈ আহে তেতিয়া কি হ'ব আমাৰ ডাইৰেকশনটো কি দিব এনেকৈ যদি আমি কি কৰো ৰাইট হ্যান্ড ফিংগাৰ কিটা যদি t = 0 পৰা t লৈ যদি এনেকৈ কাৰ্ল কৰো তেতিয়া কি হ'ব থাম্বটো যেহেতু তললে আহিব আৰু তেতিয়া আমাৰ এংগুলাৰ ডিসপ্লেসমেন্টৰ ডাইৰেকশনটো কি হ'ব এই তললে হ'ব ঠিক আছে এই কথাটো মনত ৰাখিবা হ'ব মানে কি কৰিব লাগিব আমি এংগুলাৰ ডিসপ্লেসমেন্টৰ ডাইৰেকশনটো উলিয়াবলৈ হলে আমি ৰাইট হ্যান্ড থাম্ব ৰুল বা স্ক্ৰু ৰুল ইউজ কৰিম ঠিক আছে এতিয়া লিখিব পাৰা its direction can be measured by using কি হ'ব আমাৰ right hand thumb rule বাকি স্ক্ৰু ৰুল আছিল ঠিক আছে যিকোনো ৰুল ইউজ কৰিব পাৰা ঠিক আছে মানে কি হৈছে যেহেতু তোমালোকে এটো কইন দিবা দে যে যেহেতু কি আছে টি ইয়াৰ পৰা ইয়ালৈ যেহেতু গৈছে এটো হয় কিন্তু কি হ'ব আমি যেহেতু ইয়াত ভেক্টৰৰ কথা কৈছো ইয়াত ভেক্টৰটো ডাইৰেকশন কি হ'ব সেইকাৰণে আমি ভেক্টৰ ডাইৰেকশন হতে বুজাবলৈ কি ইউজ কৰো দুটা ৰুল ইউজ কৰো হেগিটা কি হয় দাই ৰাইট হ্যান্ড থাম্ব ৰুল আৰু স্ক্ৰু ৰুল যেহেতু হয় সেইকাৰণে আমি যেতিয়া ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিলো সেইকাৰণে কি হ'ব আমাৰ t = 0 পৰা t = t লৈ এনেকৈ আমি ফিংগাৰ এটা কাৰ্ল কৰিলত কি পালো আমি থাম্বটো যেহেতু ডাইৰেকশনটো ওপৰলৈ পালো সেইকাৰণে কি হ'ব আমাৰ এই এক্সিস ডালৰ ওপৰলৈ এংগুলাৰ ডিসপ্লেসমেন্টৰ ডাইৰেকশনটো থাকিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এংগুলাৰ ডিসপ্লেসমেন্টটো এটা ভেক্টৰ কোৱান্টিটি হ'ব আৰু সেইকাৰণে কি হ'ব যেহেতু কি আছে আমাৰ এংগুলাৰ ডিসপ্লেসমেন্ট ডাইৰেকশনটো কি হৈছে
এই এক্স ৰিজাল্ট দিছে না হয় ওপৰলৈ গৈছে নহ'লে তললৈ আহিছে ঠিক আছে আৰু সেইকাৰণে আমি এনেকুৱা ধৰণৰ ভেক্টৰসমূহক আমি কি বুলি কওঁ যদি এক্সিছত থাকে তাক আমি কোএক্সিয়েল ভেক্টৰ বুলি কওঁ আৰু সেইকাৰণে কি হ'ব আমাৰ এংগুলাৰ ডিছপ্লেচমেণ্টটো এটা কি হ'ব আমাৰ কোএক্সিয়েল ভেক্টৰ হ'ব দেই সেইটো কথা মনত ৰাখিবা তোমালোকে ঠিক আছে হ'ব তোমালোকে এইখিনি লিখি লোৱা হ'ল এতিয়া মোহাই দিওঁ এতিয়া আমাৰ কি হ'ব এংগুলাৰ ডিছপ্লেচমেণ্ট হ'ল এতিয়া আহিব কি আমাৰ যে এংগুলাৰ ভেল'চিটি ঠিক আছে মোহাই দিছোঁ এতিয়া ভেল'চিটি এতিয়া আমাৰ এংগুলাৰ ভেল'চিটি ডেফিনেশ্যনটো কি হ'ব আমি জানিছিলোঁ যে কি আমাৰ ভেল'চিটি ডেফিনেশ্যনটো কি আছিলে যে কি টাইম ৰেট অফ চেঞ্জ অফ ডিছপ্লেচমেণ্ট অফ পাৰ্টিকল কি আছিলে আমাৰ ভেল'চিটি আছিলে এতিয়া যেহেতু কি হৈছে আমাৰ এটা এংগুলত কি হৈছে আমাৰ পজিশ্যনটো চেঞ্জ হৈছে হয়নে আৰু সেইকাৰণে আমাৰ ইয়াত এংগুলাৰ ভেল'চিটিৰ কাৰণে কি আহিব দি টাইম ৰেট অফ চেঞ্জ অফ এংগুলাৰ displacement of a particle is called কি হ'ব আমাৰ angular velocity যেহেতু কি হৈছে আমাৰ এটা angular কি হৈছে আমাৰ ডিসপ্লেসমেন্টটো হৈছে আৰু তাৰ যদি টাইমৰ সাপেক্ষে যদি চেঞ্জ হয় তাকে আমি কি বুলি ক'ব লাগিব angular velocity বুলি ক'ব লাগিব is called angular velocity ঠিক আছে আৰু ইয়া কিহে বুজোৱা যায় ওমেগা হয় বুজোৱা যায় দেই এটা মন ৰাখিবা তোমালোকে ওমেগা ঠিক আছে মানে কি হ'ব ওমেগা আৰু আমি কি গম পাইছিলোঁ যে কি আমাৰ এংগুলাৰ ডিসপ্লেসমেন্টটো কি আছিল থিটা হয় বুজাইছিলোঁ আৰু সেইকাৰণে কি হ'ব যেহেতু টাইম ৰেট অফ চেঞ্জ অফ মানে কি ডিফাৰেন্সিয়েচনৰ কথা আহিব আৰু সেইকাৰণে আমি কি কৰিম যে d থিটা ডিভাইডেড বাই dt ঠিক আছে মানে কি হ'ব দি টাইম ৰেট অফ চেঞ্জ অফ এংগুলাৰ ডিসপ্লেসমেন্ট অফ এ পাৰ্টিকল ইজ কল্ড কি হ'ব আমাৰ এংগুলাৰ ভেল'চিটি ঠিক আছে আগতে আমি কি পাইছিলোঁ যে কি দি টাইম ৰেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট অফ এ পাৰ্টিকল কি আছিল আমাৰ যেতিয়া ষ্ট্ৰেট লাইন আমি বুজাইছিলোঁ তেতিয়া কি বুজিছিলোঁ তেতিয়া আমাৰ কি আছিল যে টাইম ৰেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট অফ এ পাৰ্টিকল ইজ কল্ড ভেল'চিটি আৰু এতিয়া আমাৰ কি হৈছে ডিসপ্লেসমেন্টটো কি হৈছে আমাৰ এটা যেহেতু এংগুলত হৈছে আৰু টাইমৰ সাপেক্ষে যেহেতু কি হ'ব আমাৰ যেটো ডিসপ্লেসমেন্ট হ'ব আৰু তাকে আমি কি বুলি ক'ম d থিটা ডিভাইডেড বাই dt আৰু তাক আমি কি বুজাম ওমেগা বাকি এংগুলাৰ ভেল'চিটি বুজাম ঠিক আছে এতিয়া সেইকাৰণে কি হ'ব ইয়াৰ ইউনিটটো কি হ'ব ইয়াত তোমালোকে ক'ব পাৰিবানে ইয়াৰ পৰা কি হ'ব ইউনিটটো কি হ'ব আমাৰ যে ওপৰত আমাৰ কি আছে থিটা থিটাৰ মানে কি এংগুলাৰ ডিসপ্লেসমেন্ট আৰু কি এংগুলাৰ কি আছিল আমাৰ এংগুল ইউনিটটো কি আছিল ৰেডিয়ান আছিল সেইকাৰণে কি হ'ব আমাৰ ৰেডিয়ান আহিব আৰু তলত কি আছে টাইম আছে আৰু সেইকাৰণে কি আহিব সেকেন্ড আহিব ঠিক আছে মানে কি হ'ব আমাৰ ৰেডিয়ান পাৰ সেকেন্ড আহিব ঠিক আছে আৰু ইয়াৰ কাৰণে আমাৰ কি হ'ব ডাইমেনশনটো কি হ'ব এটা ডাইমেনশনটো আমি ইয়াত লিখি লওঁ ডাইমেনশন কি হ'ব আমাৰ যে থিটা কাৰণে কি আছিল ডাইমেনশন লিষ্ট আছিল মানে কি m0 l0 t0 m0 l0 t0 আৰু টাইমৰ কাৰণে কি t আহিব আৰু সেইকাৰণে কি হৈ যাব আমাৰ যে t ইনভাৰ্স ঠিক আছে মানে কি হ'ব আমাৰ ডাইমেনশনটো এংগুলাৰ ভেল'চিটি কাৰণে কি হ'ব t ইনভাৰ্স আহিব ঠিক আছে এ লিখি লোৱা এটা বুজি পালা না কি এংগুলাৰ ভেল'চিটি কি হ'ব মানে কি হ'ব এটা টাইমত যেহেতু কি আছিল ডিসপ্লেসমেন্টটো ইয়াৰ পৰা ইয়ালৈ কি আছিল চেঞ্জ হৈছিল মানে কি হ'ব ধৰি লোৱা আমি এটা এই পাৰ্টিকলটো কি হৈছে ইয়াৰ পৰা ইয়ালৈ মুভ কৰোতে তোমাৰ টাইম ললে ধৰি লোৱা 1 আৱাৰ ঠিক আছে ধৰি লোৱা তুমি এই এংগলটো হ'ল আমাৰ পাই বাই ধৰি লোৱা তুমি 3 ঠিক আছে মানে কি 60 ডিগ্ৰী হ'ল আৰু ধৰি লোৱা বেলেগ এটা পাৰ্টিকল কি হ'ল ইয়াৰ পৰা এনেকে এপাক মাৰতে কি হৈ গ'ল আমাৰ ইয়াৰ পৰা ইয়ালৈ যদি এপাক মাৰ তেতিয়া কি হ'ব থিটা ইকুৱেল টু 2 পাই আহিব ঠিক আছে যেতিয়া আমাৰ থিটা ইকুৱেল 2 পাই হ'ল তেতিয়া কি হৈ গ'ল পাৰ্টিকলটো 1 ঘণ্টাত কি কৰিলে ই 2 পাই অতিক্ৰম কৰিলে আৰু সেইকাৰণে কি হ'ব আমাৰ এনেকুৱা ধৰণৰ কি হ'ব এতিয়া যে টাইমৰ সাপেক্ষে মানে কি টাইমটো আমাৰ কিমান আছিল 1 ঘণ্টাত আছিল আৰু 1 ঘণ্টাত আমাৰ পাৰ্টিকলটো কি হৈছিল এইটো সময়ত কি হৈছিল আমাৰ যে থিটা পাই বাই 3 এংগল কি কৰিলে আমাৰ কভাৰ কৰিলে আৰু ইয়াত কি হৈছে আমাৰ 2 পাই ৰেডিয়ান এংগল কি কৰিলে কভাৰ কৰিলে আৰু এনেকুৱা ধৰণৰ কি কৰিম আমি পাৰ্টিকলটো যেতিয়া এটা টাইমত কিমানটো এংগল কি কৰে কভাৰ কৰে তাকে আমি কি বুলি ক'ম এতিয়া এংগুলাৰ ভেল'চিটি বুলি ক'ম ঠিক আছে মানে কি হ'ব টাইমত কিমানটো এংগল কভাৰ কৰিলে আৰু ইয়াত কি হ'ব সদায় মনত ৰাখিবা তোমালোকে যে যিমানে কি হ'ব থিটাটো ডাঙৰ হ'ব সিমানে কি হ'ব আমাৰ ওমেগাটো কি হ'ব ডাঙৰ হ'ব মানে কি হ'ব যিমানে ডিসপ্লেসমেন্টটো বেছি হ'ব মানে কি যিমানে বেছিকে ঘূৰিব পাৰ্টিকলটো সিমানে কি হ'ব আমাৰ এংগুলাৰ ভেল'চিটিটো বেছি হ'ব ঠিক আছে যেহেতু কি হ'ব এটো ইয়াৰ পৰা ইয়ালৈ গৈছিলে ইয়াৰ কি হ'ব এংগুলাৰ ভেল'চিটি কম হ'ব আৰু যেহেতু 1 ঘণ্টাত গৈছিলে আৰু 1 ঘণ্টাত কি হৈ গ'ল ই 2 পাই ৰেডিয়ান কি কৰিলে এনেকৈ মুভ কৰিলে মানে কি হৈ গ'ল ইয়াৰ ৰোটেশনটো বেছি হৈ গ'ল সেইকাৰণে মনত ৰাখিবা সদায় মানে কি হ'ব পাৰ্টিকলটা যিমান বেছি ৰোটেট কৰিব সিমানে আমাৰ কি হ'ব এংগুলাৰ ভেল'চিটিটো বেছি হ'ব ঠিক আছে মানে কি হৈছিলে মই কি ক'লো যে কি হ'ল ধৰি লোৱা পাৰ্টিকলটা কি হ'ল 1 ঘণ্টাত ইয়াৰ পৰা ইয়ালৈ গ'ল মানে কি পাই বাই 3 ৰেডিয়ান গ'ল
আৰু বেলেগ এটা পাৰ্টিকল কি হ'ল ইয়াৰ পৰা ইয়ালৈ কি হৈ গ'ল 1 ঘণ্টাত 2 পাই ৰেডিয়ান গ'ল আৰু কি হ'ব যেহেতু 1 ঘণ্টাত পাৰ্টিকলটো ইমানটো অতিক্ৰম কৰিলে তাকে আমি কি বুলি ক'ম এতিয়া যেহেতু কি হৈছে 1 ঘণ্টাত ইমানটো ডিসপ্লেসমেন্ট কৰিলে তাক আমি কি বুলি ক'ম এতিয়া এঙ্গুলাৰ ভেলোচিটি বুলি ক'ম ঠিক আছে এটো কি হ'ব এঙ্গুলাৰ ভেলোচিটি হ'ব আৰু কি হ'ব এঙ্গুলাৰ ভেলোচিটি ক্ষেত্ৰত যিমানে কি হ'ব পাৰ্টিকলটোৱে rotate কৰিব মানে কি যিমানে বেছি rotate কৰিব হিমানে কি হ'ব আমাৰ angular velocity বেছি হ'ব ইয়াত কি হ'ব angular velocity কম হ'ব কাৰণ কেলে ই 1 ঘণ্টাত ইয়াৰ পৰা ইয়ালৈ rotate কৰিলে কিন্তু ইয়াৰ ক্ষেত্ৰত বেছি হ'ব কাৰণ কেলে ই 1 ঘণ্টাত ইয়াৰ পৰা এনেকে বেছিকৈ rotate কৰিলে হেকাৰণে তাৰ কি হ'ব velocity বেছি হৈ যাব হেকাৰণে কি হ'ব যিমানে থিটাটো বাঢ়িব হিমানে কি হ'ব আমাৰ ওমেগাটো বাঢ়ি যাব ঠিক আছে লিখিবা হ'ব এতিয়া আমাৰ কি হ'ব যে এভাৰেজ angular velocity কি হ'ব ঠিক আছে এটা মহাই দিও তোমালোকে লিখি লোৱা এভাৰেজ angular velocity কি হ'ব এভাৰেজ angular velocity ক্ষেত্ৰত ওমেগা av বুলি লিখি লবা এভাৰেজ angular velocity আমি আগতে কি গম পাইছিলো যে angular এভাৰেজ velocity মানে আমাৰ কি আছিল যে টোটাল ডিসপ্লেসমেন্ট পয়েন্ট কি আছিল টোটাল টাইম আছিল হয়নে তোমালোকৰ মনত আছে নে যেতিয়া আমি 2 ডাইমেনশন ডিসকাস কৰিছিলো তেতিয়া কি আছিল আমাৰ যে এভাৰেজ velocity কি আছিল আমাৰ যে টোটাল ডিসপ্লেসমেন্ট পয়েন্ট কি আছিল আমাৰ টোটাল টাইম আৰু এটা কি আছিল যে টোটাল ডিসপ্লেসমেন্ট কি আছিল আমাৰ টোটাল চেঞ্জ ইন পজিশন ডিসপ্লেসমেন্ট মানে কি চেঞ্জ ইন পজিশন আছিল আৰু তাক আমি কি দ্বাৰা বুজাইছিলো যে x2 - x1 মনত আছে তোমালোকৰ ঠিক আছে আৰু কি টাইমটো আছিল কি আমাৰ টোটাল চেঞ্জ ইন টাইম আছিল হয়নে আৰু কিমান আছিল আমাৰ t2 - t1 আছিল ঠিক আছে ইয়াতো ঠিক সেম হ'ব আমাৰ কি হ'ব ধৰি লোৱা পাৰ্টিকলটা এটুক যদি আমি কি কয় এনেকা ওপৰৰ যদি চাও তেতিয়া কি হ'ব ই এটা এনেকুৱা সাৰ্কুলাৰ বিহেভ কৰিব হয়নে যদি আমি ওপৰৰ পৰা চাও বস্তু যদি আমি ওপৰৰ পৰা চাও তেতিয়া কি হ'ব এটা সাৰ্কুলাৰ বিহেভ কৰিব আৰু এটা কি হ'ব আমাৰ এই এক্সেলৰ পইণ্টটো কি হ'ব এনেকা পইণ্ট হিচাপে আহিব ঠিক আছে ধৰি লোৱা কি হ'ব এই পাৰ্টিকলটো আছিল t = 0 টাইমত এডোখৰ ঠিক আছে এটা কি হৈ গল এই পাৰ্টিকলটোৱে ধৰি লোৱা t = t টাইমত পালেগে ইমান ঠিক আছে t = t কি পালেগে এডোখৰ পালেগে আৰু ধৰি লোৱা এটো তোমাৰ কি হৈ গল কিমানটো ডিসপ্লেস হল থিটা এংগল ডিসপ্লেস হল ঠিক আছে আৰু কি হৈ গল আৰু টাইম ধৰি লোৱা তুমি ডেল্টা t টাইমত কি হৈ গল পাৰ্টিকলটো ঠিক আছে মানে কি হ'ব ইয়াৰ পৰা ইয়ালে ডেল্টা t মানে কি হ'ব টোটাল টাইম আমাৰ কি হৈ যাব t = t + ডেল্টা t হৈ যাব হয়নে ইয়াৰ পৰা ইয়ালে টাইম আছিল t আৰু যদি ইয়াৰ পৰা আমি টাইমটো যদি ইয়ালে জখতে কি হ'ব t + এডোখৰ যদি ধৰি লম কি টাইমটো ডেল্টা t যদি ধৰো তে কি হ'ব t + ডেল্টা t আহিব হল ধৰি লোৱা এই t + ডেল্টা t টাইমত কোপা লাগে ইয়াৰ পালেগে আৰু ধৰি লোৱা আমি কি ইয়াৰ আমাৰ এংগলটো ধৰি লোৱা আমি কিমান ডেল্টা থিটা ঠিক আছে আৰু যদি আমি কি কৰো ইয়াৰ পৰা আমি ইয়ালে যদি টোটাল এংগলটো ধৰো তেতিয়া আমি কিমান আহিব ইয়াৰ পৰা যদি এনেকা ইয়ালে যদি টোটাল এংগলটো ধৰো আমি কিমান আহিব এতিয়া যে থিটা + ডেল্টা থিটা মানে কি হ'ব ই আমাৰ টোটাল কি হ'ব ডিসপ্লেসমেন্ট হৈ যাব আৰু ই আমাৰ কি হ'ব টোটাল টাইম হৈ যাব হয়নে মানে কি ফাইনাল ডিসপ্লেসমেন্ট ফাইনাল টাইম হৈ যাব ঠিক আছে এতিয়া যদি আমি এনেকুৱা ক্ষেত্ৰত কি কৰো এভাৰেজ যদি ডিসপ্লেসমেন্ট যদি উলিয়াবলে হয় তেতিয়া আমি কেনেকৈ উলিয়াম যে কি হ'ব এভাৰেজ angular velocity ডিসপ্লেসমেন্ট ওলাইছে এভাৰেজ angular velocity কি হ'ব আমাৰ যে কি ই x2 - x1 মানে কি আছিল আমাৰ ফাইনাল ডিসপ্লেসমেন্ট মাইনাস কি ইনিশিয়াল ডিসপ্লেসমেন্ট আছিল হয়নে মানে কি ফাইনাল চেঞ্জ ইন পজিশন আছিল মাইনাস ইনিশিয়াল চেঞ্জ ইন পজিশন আৰু আমাৰ ইয়াত ফাইনাল চেঞ্জ ইন পজিশন কিমান হৈছে আমাৰ ইয়াৰ পৰা ইয়ালৈ হৈছে মানে কি এই থিটা এংগলটো কি হৈছে থিটা + ডেল্টা থিটা কি হৈছে ফাইনাল হৈছে হয়নে হেকাৰণে আমি প্ৰথমতে কি আহিব এই x2 জায়গাত কি আহিব আমাৰ ফাইনাল চেঞ্জ ইন পজিশন কিমান আছে থিটা + ডেল্টা থিটা হেকাৰণে কিমান আহিব ইয়াৰ আমাৰ থিটা + ডেল্টা থিটা হল মাইনাস কি হ'ব আমাৰ x1 মানে কি t টাইমত আমাক কো পাইছিলকে থিটা এংগল ইয়া পাইছিলকে হেকাৰণে কি হ'ব আমাৰ থিটা আহিলে ঠিক আছে ঠিক তেনেকৈ কি টাইমটো কি হৈছে আমাৰ যে ফাইনাল টাইমটো কিমান ইয়াৰ পৰা ইয়ালে পাওঁতে t + ডেল্টা t আছিল হেকাৰণে কি হ'ব আমাৰ t + ডেল্টা t ঠিক আছে ব্ৰেকেটটো নিদিলে হ'ব দি দিছো তথাপি মাইনাস কি হ'ব আমাৰ t1 মানে কি হ'ব t টাইমত কো পাইছিলকে t পাইছিলকে হেকাৰণে কি হ'ব t আহিব আৰু এটা কি হ'ব আমাৰ এটাগত মাইনাস এটাগত প্লাস মাইনাস এটাগত প্লাস মাইনাস গল মাইনাস প্লাস গল এটোটো গল আৰু থাকিলে কিমান আমাৰ যে ডেল্টা থিটা ডিভাইডেড বাই ডেল্টা t মানে কি যেহেতু কি আমি ডেল্টাটো মানে কি হয় হদে চেঞ্জটো ডাঙৰ হয় আৰু হেকাৰণে এনেকুৱা ধৰণৰ
এংগুলাৰ ভেলচিটিক আমি কি বুলি কওঁ এভাৰেজ এংগুলাৰ ভেলচিটি বুলি কওঁ ঠিক আছে মানে কি হ'ব ডেল্টাটো কি বুজায় এভাৰেজটো বুজায় হয় মানে কি ডাঙৰ চেঞ্জ বুজায় সেইকাৰণে কি হ'ব আমাৰ যে এভাৰেজ এংগুলাৰ ভেলচিটিৰ কাৰণে যিটো ফৰ্মুলা হ'ব এইটো কি হ'ব আমাৰ ডেল্টা থিটা ডিভাইডেড বাই ডেল্টা টি বুজি পালানে আমি গম পাইছিলোঁ যে কি আগতে এভাৰেজ ভেলচিটি মানে কি টোটেল ডিসপ্লেসমেন্ট পাইন টোটেল টাইম আছিলে আৰু মানে কি টোটেল ডিসপ্লেসমেন্ট মানে কি টোটেল চেঞ্জ ইন পজিশন আৰু টোটেল চেঞ্জ ইন পজিশন কি হয় বুজাও আমি x2 - x1 আৰু কি হয় টোটেল টাইমটো মানে কি চেঞ্জ ইন টাইমটো কি হয় যে t2 - t1 আমি ধৰিলো যে কি পাৰ্টিকলটো t = 0 টাইমত মানে কি আছিলে ই ৰাখত আছিলে আৰু হলগে কি ই t টাইমত পালেগে ইয়াত আৰু যেতিয়া ই ইয়া পালেগে ধৰিলো আমি কি ইয়াত ডিসপ্লেসমেন্ট এংগুলাৰ ডিসপ্লেসমেন্ট কিমান হল থিটা বুলি ধৰিলো ঠিক আছে আৰু কি হ'ব ধৰিলো আকৌ ডেল্টা t টাইমত কি হৈ গল এই ডখৰ পৰা ডেল্টা t টাইমত গৈ ইয়া পালেগে আৰু যদি ইয়াৰ পৰা টাইমটো যদি আমি ইয়ালৈকে ধৰো তেতিয়া কি হ'ব t + ডেল্টা t আৰু এটো কি হ'ব ফাইনেল টাইম হৈ গল আৰু ফাইনেল টাইমত ই কিমানটো ডিসপ্লেস কৰিলে আমাৰ এই ডখৰ পৰা ডখৰলৈ কি কৰিলে ডেল্টা থিটা টাইম কি কৰিলে ডিসপ্লেস কৰিলে আৰু হেকাৰণে কি হ'ব এই ইনিশিয়াল ইয়াৰ পৰা যদি আমি ইয়ালৈ ধৰো তেতিয়া কি হ'ব আমাৰ থিটা + ডেল্টা থিটা কি হ'ব টাইম আমাৰ পাৰ্টিকলটো কি হ'ব ডিসপ্লেস কৰিব আৰু হেকাৰণে কি হ'ব আমাৰ x2 মানে কি টোটেল ডিসপ্লেসমেন্ট আছিল টোটেল ডিসপ্লেসমেন্ট আমি কিমান হৈছে ইয়াৰ পৰা ইয়ালৈ হৈছে হেকাৰণে কি হ'ল থিটা + ডেল্টা থিটা ইয়াত আহিলে মাইনাস কি হ'ব ইনিশিয়াল ডিসপ্লেসমেন্ট আমাৰ ইনিশিয়াল ডিসপ্লেসমেন্ট কিমান হৈছিল ইয়াৰ পৰা ইয়ালৈ হৈছিল মানে কি এই থিটা এংগলটো কি আছিল ডিসপ্লেস হৈছিল হেকাৰণে কি আহিলে ইয়াত থিটা আহিলে হল আমাৰ টাইমটো চোৱা t2 - t1 টাইমটো প্ৰথম ফাইনেল টাইমটো কি হ'ল আমাৰ t পৰা ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি t আছিলে আৰু ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান আছিল ডেল্টা t আছিলে আৰু টোটেল টাইমটো কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ যাওঁতে কিমান হ'ব t + ডেল্টা t আহিব হেকাৰণে কি হ'ব t2 মানে কি ফাইনেল টাইমটো আহিব হেকাৰণে ইয়াত কিমান আহিল t + ডেল্টা t আহিলে মাইনাস কি হ'ব আমাৰ ইনিশিয়াল টাইমটো কি আছিলে মানে কি ইনিশিয়ালি কি ইয়াৰ পৰা ইয়ালৈ যাওঁতে কি আছিলে t আছিলে হেকাৰণে কি আহিলে t আহিলে যদি কটাকটি কৰিলে কিমান হ'ব আমাৰ এভাৰেজ এংগুলাৰ ভেলচিটি ঠিক আছে এটো কি হ'ব আমাৰ এভাৰেজ এংগুলাৰ ভেলচিটি হ'ব লিখি লোৱা তাৰ পিছত কি হ'ব আমাৰ এভাৰেজটো হ'ল এতিয়া আহিব আমাৰ কি ইনষ্টেন্টেনিয়াছ এংগুলাৰ ভেলচিটিটো কি হ'ব আমাৰ এটো তোমাক পোষ্ট কৰি লিখি লোৱা আমাৰ ইনষ্টেন্টেনিয়াছ মানে কি আছিলে যে ভেলচিটি এট এ পাৰ্টিকুলাৰ ইনষ্টেন্ট অফ টাইম মানে কি সেই পাৰ্টিকুলাৰ টাইমটোত আমাৰ ভেলচিটি কি হ'ব আৰু হেকাৰণে কি হ'ব এতিয়া আমাৰ ইনষ্টেন্টেনিয়াছ এংগুলাৰ ভেলচিটি কি হ'ব আমি উলিয়াম আমি জানো যে কি ইনষ্টেন্টেনিয়াছ মানে কি হয় ইনষ্টেন্টেনিয়াছ মানে কি হয় এটা পাৰ্টিকুলাৰ ইনষ্টেন্টক যদি আমাৰ কি হয় এংগুলাৰ ভেলচিটি হয় তেতিয়া আমাৰ কি হ'ব আৰু যেতিয়া কি হ'ব ইনষ্টেন্টেনিয়াছ ভেলচিটি কথা কোৱা হয় তেতিয়া কি হয় আমাৰ টাইমটো এটা পাৰ্টিকুলাৰ পইণ্টলৈ গৈছে মানে কি টাইমটো 0 লৈ মুভ কৰে হয় না আৰু হেকাৰণে আমি কি হ'ব ইনষ্টেন্টেনিয়াছ এংগুলাৰ ভেলচিটি ক্ষেত্ৰত এটো মহাই দিও ইনষ্টেন্টেনিয়াছ এংগুলাৰ ভেলচিটি এটো ওমেগা av বুলি লিখি লবা দেই এটো ওমেগা av ঠিক আছে এটা আমি কি উলিয়াম ওমেগা ইনষ্টেন্টেনিয়াছ এতিয়া আমাৰ ওমেগা ইনষ্টেন্টেনিয়াছটো কি হ'ব যে ওমেগা ইনষ্টেন্টেনিয়াছ আৰু আমাৰ ইনষ্টেন্টেনিয়াছ ভেলচিটি ক্ষেত্ৰত কি হয় সদায় টাইমটো এটা পাৰ্টিকুলাৰ পইণ্টলৈ আহে মানে কি হে টাইমটো 0 লৈ মুভ কৰে আৰু হেকাৰণে আমি তাক কিহে বুজাও সদায় লিমিটাৰে বুজাও মানে কি হয় লিমিট ডেল্টা কি হ'ব t টেন্ডস টু কি হ'ব 0 হ'ব ঠিক আছে আৰু এটা কি হ'ব আমাৰ এই ডেল্টা t টো কি হ'ব 0 লৈ মুভ কৰিব আৰু হেকাৰণে কি হ'ব ইয়াত ডেল্টা থিটা ডিভাইডেড বাই ডেল্টা t আৰু যেতিয়া টাইমটো কি হ'ব 0 লৈ মুভ কৰিব তেতিয়া কি হ'ব তাৰ চেঞ্জটো কি হৈ যাব সৰু হৈ যাব যদি কি হয় টাইমটো যদি এনেকৈ এটা পাৰ্টিকুলাৰ পইণ্টৰ কথা কৈছে কি যদি কমি এনেকৈ গুছি আহে তেতিয়া কি হ'ব ই 0 লৈ মুভ কৰিব আৰু কি 0 লৈ যেতিয়া মুভ কৰিব তেতিয়া কি হ'ব তাৰ চেঞ্জটো কি হৈ যাব সৰু হৈ যাব আৰু যেতিয়া চেঞ্জটো সৰু হয় তেতিয়া মই তাক কি ইউজ কৰিবলৈ কৈছিলো স্মল d ইউজ কৰিবলৈ কৈছিলো আৰু হেকাৰণে আমাৰ কি হ'ব ইয়াত যে d থিটা ডিভাইডেড বাই dt মানে কি হৈ গ'ল যেহেতু টাইমটো সৰু হৈ গ'ল মানে কি হ'ব হেকাৰণে আমাৰ চেঞ্জটো সৰু হৈ যাব আগতে কি আছিল টাইমটো ডাঙৰ আছিল হেকাৰণে কি চেঞ্জটো ডাঙৰ আছিল হেকাৰণে আমি কি ভাবিছিলো ডেল্টা থিটা ডিভাইডেড বাই ডেল্টা t এই ডেল্টা মানে কি বিগ চেঞ্জ মানে কি লাৰ্জ চেঞ্জ ঠিক আছে আৰু d মানে কি হয় হৰে স্মল চেঞ্জ আৰু যেহেতু কি হৈছে আমাৰ ইনষ্টেন্টেনিয়াছ এভাৰেজ ভেলচিটি মানে কি ইনষ্টেন্টেনিয়াছ মানে কি এটা পাৰ্টিকুলাৰ টাইমৰ কথা কৈছে আৰু এটা পাৰ্টিকুলাৰ টাইমত কি হ'ব এই টাইমটো কমি গুছি আহিব যদি আমাৰ এই এটা পাৰ্টিকুলাৰ টাইমত যদি হুতে ধৰি লও এইটো পাৰ্টিকুলাৰ টাইমত যদি হুতে এই ইমানটো টাইমত তেতিয়া কি হ'ব টাইমটো ইয়াৰ পৰা ইয়ালৈ কমি গুছি আহিব মানে কি হ'ব টাইমটো আমাৰ 0 লৈ মুভ কৰিব আৰু যেতিয়া টাইমটো 0 লৈ মুভ কৰিব তেতিয়া কি হ'ব ইয়াৰ পৰা যদি ইয়ালৈ তুমি চেঞ্জটো লৈ কি হ'ব একদম সৰু চেঞ্জ হ'ব আৰু সেই সৰু চেঞ্জটোকে আমি কি বুলি বুজাম এতিয়া d থিটা ডিভাইডেড বাই dt আৰু এটা কি বুজাব আমাৰ ইনষ্টেন্টেনিয়াছ এংগুলাৰ ভেলচিটি ঠিক আছে লিখি লোৱা হ'ব এটা যেহেতু কি হৈ গ'ল আমাৰ ওমেগাটো কি হ'ল এটা ভেলচিটি কি এটা ভেক্টৰ কোৱান্টিটি হয় হেকাৰণে কি হ'ব ওমেগাটো এটা কি হ'ব আমাৰ ভেক্টৰ কোৱান্টিটি হ'ব দেই হেতু মনত ৰাখিব তোমালোকে আৰু যদি আমি ইয়াক কি কৰো ওমেগা মানে আমি কি পাইছিলো d থিটা ডিভাইডেড বাই dt পাইছিলো আমি মানে কি এটা ইনষ্টেন্টেনিয়াছৰ যেটো আমাৰ ভেলচিটি হ'ব হেতু কি হ'ব আমাৰ এংগুলাৰ ভেলচিটিটো আহিব মানে কি ওমেগাটো কি আছিল আমাৰ ওমেগা ইকুৱেল টু d থিটা ডিভাইডেড বাই dt আছিল হয়নে
এইটো ইকুৱেল টু কি হ'ব আমাৰ ইনষ্টেণ্টেনিয়াছ এংগুলাৰ ভেলোচিটি নিচিনা একে হ'ব ঠিক আছে আৰু এইটোক যদি আমি কি কৰোঁ ভেক্টৰ ফৰ্মত যদি লিখোঁ তেতিয়া কি হ'ব আমাৰ ওমেগা ভেক্টৰ আহিব ইকুৱেল ডি থিটা ডিভাইড বাই ডিটি আহিব ঠিক আছে মানে কি হ'ব আমাৰ ইন ভেক্টৰ ফৰ্ম কি হ'ব আমাৰ ওমেগা ভেক্টৰ ইকুৱেল টু ডি থিটা ভেক্টৰ ডিভাইড বাই ডিটি ঠিক আছে আৰু এতিয়া কি হ'ব আমাৰ যদি ওমেগাটো যদি ডাইৰেকশ্যনটো সোধে তেতিয়া আমি কি ক'ম যে যিহেতু কি হৈছে আমাৰ ইয়াতে তুমি দেখাব পাৰা যিহেতু কি হৈছে আমাৰ আমি ইয়াতো কি ইউজ কৰিব লাগিব আমি যেহেতু ই এটা ভেক্টৰ হয় সেইকাৰণে কি কৰিব লাগিব আমি ইয়াত ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰিব লাগিব আৰু যদি কি হয় পাৰ্টিকলটো এইফালে যদি মুভ কৰে তেতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা আমি এনেকৈ কি কৰিব লাগিব ফিংগাৰকেইটা কাৰ্ল কৰিব লাগিব আৰু তাৰ কাৰণে কি হ'ব আমাৰ ওমেগাটোৰ ডাইৰেকশ্যন মানে কি এংগুলাৰ ভেলোচিটি ডাইৰেকশ্যন কি ওপৰলৈ থাকিব ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ এই ওমেগাটোৰ ডাইৰেকশ্যন এইটো ক্ষেত্ৰত ওপৰলৈ থাকিব আৰু কি হ'ব যদি আমি কি কৰিব লাগিব পাৰ্টিকল যদি এইফালে আহে ঠিক আছে পাৰ্টিকল যদি এইফালে আহে উল্টা ডাইৰেকশ্যন যদি আহে তেতিয়া কি হ'ব আমি ফিংগাৰকেইটা এইফালৰ পৰা এইফালে এনেকৈ কাৰ্ল কৰিব লাগিব আৰু সেইকাৰণে তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হ'ব সেইটো ডাইৰেকশ্যনটো তেনেকৈ তললৈ থাকিব ঠিক আছে মানে কি যদি ওমেগাটো এইটো ডাইৰেকশ্যন মুভ কৰে ঠিক আছে ওমেগাটো কি হ'ব মানে কি পাৰ্টিকল যদি এইটো ডাইৰেকশ্যন মুভ কৰে তেতিয়া কি হ'ব আমাৰ ওমেগাটো এনেকৈ তললৈ আহিব ঠিক আছে মানে কি হ'ব ৰাইট হ্যান্ড থাম্ব ৰুলৰ মতে এনেকৈ যদি পাৰ্টিকলটো আহিব তেতিয়া কি হ'ব এনেকৈ কাৰ্ল কৰিব লাগিব আৰু ওমেগাটো তললৈ থাকিব ঠিক আছে আৰু ইয়াতো যেহেতু কি হৈছে আমাৰ এডাল এক্সিছতে কি হৈছে ওমেগাটো চেঞ্জ হৈছে আৰু সেইকাৰণে কি কৰিম আমি ওমেগাটো এটা কোএক্সিয়েল ভেক্টৰ বুলি ক'ম দেই সেইটো মনত ৰাখিবা ঠিক আছে এইটো লিখি লোৱা বুজি পালা না হ'ব এইখিনি আছিলে তোমাৰ এংগুলাৰ ভেলোচিটি কথা এতিয়া আমাৰ কি আহিব যে টাইম পিৰিয়ড ফ্ৰিকুৱেন্সি কি আৰু ইহঁতৰ মাজৰ ৰিলেশ্যনটো কি ঠিক আছে এই তোমালোকে লিখি লোৱা পজ কৰি এতিয়া আমি চাই লওঁ যে কি আমাৰ সাৰ্কুলাৰ মোশনত কি হ'ব আমাৰ টাইম পিৰিয়ডৰ ফ্ৰিকুৱেন্সি কি হয় ঠিক আছে এটা প্ৰথমতে কি কৈছে সো টাইম পিৰিয়ড মানে কি দি টাইম পিৰিয়ড অফ এন অবজেক্ট ইন সাৰ্কুলাৰ মোশন ইজ ডিফাইন্ড এজ দা টাইম টেকেন টু কমপ্লিট ওয়ান ৰিভলিউশন মানে কি হ'ব যে কোনোবাটা অবজেক্টে এটা কমপ্লিট ৰিভলিউশন মানে কি হ'ব এটা কমপ্লিট এনেকৈ সাৰ্কুলাৰ পাথ অতিক্ৰম কৰিবলৈ আমাৰ যেটো টাইম লাগিব সেই টাইমটোকে আমি কি বুলি ক'ম যে টাইম পিৰিয়ড বুলি ক'ম ঠিক আছে মানে কি হ'ব যেটো সাৰ্কুলাৰ পাথ হ'ব এটা পাৰ্টিকুলাৰ হে ধৰি লোৱা এটো সাৰ্কুলাৰ পাথটো ধৰি লোৱা পাৰ্টিকুলাৰ কি হৈছে ইয়াৰ পৰা ইয়ালে এটা কমপ্লিট এই ডখৰ পৰা কি কৰিলে এটা কমপ্লিট ৰিভলিউশন কৰিলে ইয়ালৈকে ঠিক আছে আৰু সেই কমপ্লিট ৰিভলিউশন কৰিবলৈ আমাৰ যেটো টাইম লাগিব সেই টাইমটোকে আমি কি বুলি ক'ম টাইম পিৰিয়ড বুলি ক'ম ঠিক আছে আৰু ইয়াক কিহে ডিনোট কৰা হয় টি এ ডিনোট কৰা হয় দেই এটা মনত ৰাখিবা টি আৰু ইয়াৰ ইউনিট কি হ'ব আমাৰ সেকেন্ড হ'ব ইউ সেকেন্ড ঠিক আছে এটা কি চাইবা সো তোমালোকে যে ফ্ৰিকুৱেন্সি মানে কি দি ফ্ৰিকুৱেন্সিটো কিহে বুজাব নিউৱে বুজাব তোমালোকে এখিনি পাইছিল আগতে তথাপি এবাৰ কৈ দিছো ফ্ৰিকুৱেন্সি ইজ এ নিউ ঠিক আছে দি ফ্ৰিকুৱেন্সি অফ এন অবজেক্ট ইন সাৰ্কুলাৰ মোশন ইজ ডিফাইন্ড এজ দা নাম্বাৰ অফ ৰিভলিউশন কমপ্লিটেড পাৰ সেকেন্ড মানে কি হ'ব ই এক সেকেন্ডত কিমানটা কি হ'ব ৰিভলিউশন কমপ্লিট কৰিব তাকে আমি কি বুলি ক'ম ফ্ৰিকুৱেন্সি বুলি ক'ম ঠিক আছে মানে কি হ'ব ই এক সেকেন্ডত কি হ'ব ই যিমানটা কি হ'ব এনেকৈ কমপ্লিট ৰিভলিউশন কি হ'ব কমপ্লিট কৰিব তাকে আমি কি বুলি ক'ম ফ্ৰিকুৱেন্সি বুলি ক'ম আৰু ফ্ৰিকুৱেন্সিটো কিহে বুজোৱা যায় নিউৰে বুজোৱা যায় আৰু ইয়াৰ আমাৰ কি হ'ব ফৰ্মুলাটো কি হয় নিউ ইকুৱেল টু 1 ডিভাইড বাই টি তোমালোকে আগতে পাইছিলা এইটো হয়নে নিউ ইকুৱেল টু কি আছিলে নিউ ইকুৱেল টু 1 ডিভাইড বাই টি মানে কি হ'ব ই এক সেকেন্ডত কিমানবাৰ কি হ'ব ৰিভলিউশন কমপ্লিট কৰিব ঠিক আছে কেইটা ৰিভলিউশন মানে কমপ্লিট কৰিব আমি তাকে কি বুলি ক'ম ফ্ৰিকুৱেন্সি বুলি ক'ম ঠিক আছে আৰু ইয়াৰ ইউনিটটো কি হ'ব আমাৰ সেকেন্ড ইনভাৰ্স বা হাৰ্টজ বুলি লিখা হয় ঠিক আছে ইউনিটটো কি হ'ব আমাৰ যে সেকেন্ড ইনভাৰ্স আৰু বা কি বুলি কোৱা হয় হাৰ্টজ এইজেড বা কি বুলি কোৱা হয় যে আৰপিএম বুলি লিখা হয় দে মানে কি হ'ব ৰিভলিউশন পাৰ মিনিট ঠিক আছে বা আৰপিএস ৰিভলিউশন পাৰ সেকেন্ড ঠিক আছে এটা হ'ব আমাৰ কি ফ্ৰিকুৱেন্সি কথা এটা গম পালা নহয় টাইম পিৰিয়ড মানে কি যে কি এটা পাৰ্টিকুলাৰ এটা কমপ্লিট ৰিভলিউশন কৰিবলৈ যেটো টাইম লাগিব তাকে আমি টাইম পিৰিয়ড বুলি ক'ম আৰু ফ্ৰিকুৱেন্সি মানে কি এটা অবজেক্টে এক সেকেন্ডত কেইবাৰ এনেকৈ ঘূৰিব পাৰে মানে কি কেইবাৰ কমপ্লিট ৰিভলিউশন এটা ৰিভলিউশন কি কমপ্লিট কৰিব পাৰে এক সেকেন্ডত তাকে আমি কি বুলি ক'ম ফ্ৰিকুৱেন্সি বুলি ক'ম ঠিক আছে এতিয়া আমি জানো আহা যে কি টাইম পিৰিয়ড ফ্ৰিকুৱেন্সি আৰু এংগুলাৰ ভেলোচিটি মাজৰ ৰিলেশ্যনটো কি হ'ব ঠিক আছে তোমালোকে লিখি লোৱা পজ কৰি লিখি ল'বা হ'ব এটো মোহাই দিও দিয়া এটা আমাৰ কি হ'ব ৰিলেশ্যন বিটুইন ফ্ৰিকুৱেন্সি টাইম পিৰিয়ড এণ্ড এংগুলাৰ ভেলোচিটি ঠিক আছে মানে কি হ'ব এতিয়া এংগুলাৰ ভেলোচিটি কিহে বুজাইছিলো আমি ওমেগা বুজাইছিলো হয়নে মানে কি হ'ব এতিয়া আমাৰ ৰিলেশ্যন বিটুইন angular velocity
ভেলোচিটি তাক আমি কিহে বুজাওঁ ওমেগা টাইম পিৰিয়ড কিহে বুজাওঁ টি আৰু কি এণ্ড ফ্ৰিকুৱেঞ্চিক আমি কিহে বুজাওঁ নিউ হয়নে নিউ এতিয়া কি হ'ব আমি ইয়াৰ ৰিলেশ্যনটো উলিয়াম এটা কি হ'ব ধৰি লোৱা এটা পাৰ্টিকুলে কি কৰিছে আমি কি কৰোঁ এনেকৈ এডাল এক্সিছত লৈ লওঁ ঠিক আছে তেতিয়া আমি এক্সিছত ল'ম তেতিয়া কি হ'ব আমাৰ পাৰ্টিকুলটোৱে এনেকৈ ঘূৰিছে চাৰ্কুলাৰ মোশ্যন কৰিছে আৰু ধৰি লোৱা পাৰ্টিকুলটোৱে ইয়াৰ পৰা ইয়ালৈ কি কৰিলে এটা কমপ্লিট ৰিভলিউশ্যন কৰিলে ঠিক আছে এতিয়া আমাৰ কি হ'ব সেই পাৰ্টিকুলটোৱে যেতিয়া আমাৰ কমপ্লিট ৰিভলিউশ্যন কৰিব মানে কি হ'ব ইয়াৰ পৰা এনেকৈ এইডোখৰ পৰা কি হ'ব এনেকৈ কমপ্লিট এটা ৰিভলিউশ্যন কৰিব তেতিয়া তাৰ কাৰণে আমাৰ কি হ'ব এংগুলাৰ ডিছপ্লেচমেণ্ট কিমান হৈ যাব লিখোঁ এতিয়া কি ফৰ এ কমপ্লিট ৰিভলিউশ্যন কি হ'ব আমাৰ এংগুলাৰ ডিছপ্লেচমেণ্ট আমাৰ কিমান আহিব এংগুলাৰ ডিছপ্লেচমেণ্টটোক আমি কিহে বুজাইছিলোঁ থিটাই বুজাইছিলোঁ হয়নে থিটাটো আমাৰ কিমান আহিব যিহেতু কি হৈছে কমপ্লিট মানে কি ইয়াৰ পৰা এনেকৈ এপাক মাৰিছে মানে কি হ'ব ই চাৰ্কুলাৰ মোশ্যন যেতিয়া এপাক মাৰিব তেতিয়া আমাৰ এংগুলাৰ ডিছপ্লেচমেণ্ট কিমান আহে 2π ৰেডিয়ান আহে হয়নে সেইকাৰণে আমাৰ কিমান আহিব 2π ৰেডিয়ান হয়নে আৰু এতিয়া কি হ'ব আমি যিহেতু কি কৈছোঁ পাৰ্টিকুলে কি কৈছে এটা কমপ্লিট ৰিভলিউশ্যন কৰিছে আৰু সেই কমপ্লিট ৰিভলিউশ্যন কৰোঁতে পাৰ্টিকুলটোক টাইম কিমান লাগিব আমি জানো যে কি যেতিয়া কোনোবা এটা পাৰ্টিকুলাৰ চাৰ্কুলাৰ মোশ্যন এটা কি কৰে কমপ্লিট ৰিভলিউশ্যন কৰে তাক সেই টাইমটোক আমি কি বুলি বুজাওঁ টাইম পিৰিয়ডে বুজাওঁ সেইকাৰণে আমাৰ টাইমটো কি আহিব টাইম পিৰিয়ড আহিব টাইমটো কি আহিব আমাৰ টাইম পিৰিয়ড কি টি আহিব মানে কি হ'ব এইটো টি ঠিক আছে এতিয়া সেইকাৰণে কি হ'ব আমাৰ যে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম এতিয়া যে এংগুলাৰ ভেলোচিটি উলিয়াব পাৰিম ঠিক আছে এতিয়া আমি লিখিম যে কি দেয়াৰ ফৰ এংগুলাৰ ভেলোচিটি মানে কি যে এংগুলাৰ ডিছপ্লেচমেণ্ট পাৰ ইউনিট টাইম আহে হয়নে এংগুলাৰ ডিছপ্লেচমেণ্ট পাৰ ইউনিট টাইম হয়নে এতিয়া আমাৰ এংগুলাৰ ডিছপ্লেচমেণ্ট কি আছে আৰু আমি এংগুলাৰ ভেলোচিটি কিহে বুজাওঁ ওমেগাই বুজাওঁ সেইকাৰণে আহিলে কি ওমেগা আহিলে ইকুৱেল এতিয়া আমাৰ কি আহিব সেইকাৰণে যে এংগুলাৰ ডিছপ্লেচমেণ্ট কিমান আমাৰ যে এংগুলাৰ ডিছপ্লেচমেণ্ট 2π আহিছে সেইকাৰণে লিখিম 2π আৰু টাইমটো কিমান টি মানে কি হ'ব যে আমাৰ এতিয়া ওমেগা আৰু টি মানে কি এংগুলাৰ ভেলোচিটি আৰু টাইম পিৰিয়ডৰ মাজৰ আমাৰ যিটো ৰিলেশ্যন হ'ব তেতিয়া সেইটো কি হ'ব আমাৰ ওমেগা ইকুৱেল টু 2π ডিভাইডেড বাই টি ঠিক আছে ইমানলৈকে বুজি পালা আৰু কি হ'ব আমি জানো যে কি অকণমান আগত কি গম পাইছিলোঁ যে ফ্ৰিকুৱেঞ্চি মানে কি আছিলে নিউ ইকুৱেল টু আমাৰ কিমান আছিলে 1/t আছিলে হয়নে 1/t আৰু সেইকাৰণে যদি আমি 1/t জেগাত যদি নিউ বহাই দিওঁ সেইকাৰণে কি আহি যাব আমাৰ যে ওমেগা ইকুৱেল টু 2π নিউ ঠিক আছে যদি আমাক কি কয় ফ্ৰিকুৱেঞ্চি যদি দি থোৱা থাকে তেতিয়া আমি তাৰ পৰা আমি কি উলিয়াব পাৰিম যে এংগুলাৰ ভেলোচিটিৰ ভেলুটো ফাইণ্ড কৰিব পাৰিম ঠিক আছে এতিয়া তোমালোকে মনত ৰাখিবা যে কি ওমেগা ইকুৱেল টু 2π ডিভাইডেড বাই টি আৰু ওমেগা ইকুৱেল টু 2π নিউ তোমালোকে এইকেইটা আগতে ক্লাছ 9 পাইছিলা হয়নে তথাপি দেখুৱাই দিছোঁ ভালকৈ হ'ব এতিয়া তোমালোকে মনত ৰাখিবা এইকেইটা তোমালোকৰ এক্সামত আহিব পাৰে এইটো উলিয়াবলৈ ঠিক আছে 1 মাৰ্ক দিব পাৰে হ'ব এতিয়া তেনেহ'লে আমি কি পালোঁ যে আমাৰ ফৰ্মুলাকেইটা যে এংগুলাৰ ভেলোচিটি ওমেগা টাইম পিৰিয়ড টি সেই দুটাৰ মাজত আমাক যদি ৰিলেশ্যনটো লিখিবলৈ কয় তেতিয়া আমি কি লিখিম যে ওমেগা ইকুৱেল টু 2π ডিভাইডেড বাই টি ওমেগাটো হৈছে এংগুলাৰ ভেলোচিটি আৰু টি মানে হৈছে কি টাইম পিৰিয়ড আৰু যদি সোধে কি আমাক যে এংগুলাৰ ভেলোচিটি আৰু ফ্ৰিকুৱেঞ্চিৰ মাজত কি কৰা তোমালোকে ৰিলেশ্যনটো কৰা তেতিয়া আমি কি ক'ম যে ওমেগা ইকুৱেল টু কি হয় আমাৰ 2π নিউ মানে কি হ'ব যে 1/t মানে আমি কি জানো ফ্ৰিকুৱেঞ্চি মানে কি নিউ বুলি জানো সেইকাৰণে কি কৰিব পাৰিম আমি 1/t জেগাত নিউটো বহাই দিব পাৰিম ঠিক আছে তোমালোকে লিখি লোৱা তোমালোকে পষ্ট কৰি লিখি ল'বা হ'ব এতিয়া আমি কি ফাইণ্ড কৰিম যে ৰিলেশ্যন বিটুইন লিনিয়াৰ ভেলোচিটি এণ্ড এংগুলাৰ ভেলোচিটি ঠিক আছে তোমালোকৰ এইটো এক্সামত আহিব পাৰে যে লিনিয়াৰ ভেলোচিটি আৰু এংগুলাৰ ভেলোচিটিৰ মাজৰ ৰিলেশ্যনটো ফাইণ্ড কৰা আছে এতিয়া আমি জানো হয় যে কি আমাৰ লিনিয়াৰ ভেলোচিটি আৰু এংগুলাৰ ভেলোচিটিৰ মাজৰ ৰিলেশ্যনটো কি হ'ব ঠিক আছে এতিয়া এংগুলাৰ ভেলোচিটি মানে হৈছে কি ওমেগা আৰু লিনিয়াৰ ভেলোচিটি আমি ধৰি লওঁ ভি হিচাপে ঠিক আছে এতিয়া ধৰি লোৱা কি হৈছে পাৰ্টিকুলটা এনেকৈ চাৰ্কুলাৰ পথত মুভ কৰিছে ঠিক আছে চাৰ্কুলাৰ পথত মুভ কৰিছে ধৰি লোৱা এডাল এক্সিছ এতিয়া কি হ'ব পাৰ্টিকুলটোৱে ধৰি লোৱা তুমি এইডোখৰ পৰা মুভ কৰিবলৈ ষ্টাৰ্ট কৰিছে ঠিক আছে এইডোখৰ পৰা এইডোখৰ ৰেডিয়াছটো যিহেতু ফিক্স ই কি হৈছে এইফালেদি এনেকৈ মুভ কৰিবলৈ ষ্টাৰ্ট কৰিছে উইথ ভেলোচিটি ভি ঠিক আছে আৰু কি হ'ব ই ধৰি লোৱা ই এটা স্মল এংগুল এনেকৈ কভাৰ কৰি পালেগৈ এইডোখৰ ঠিক আছে ধৰি লোৱা তুমি এইডোখৰ পালেগৈ এইডোখৰ ভি ভেলোচিটি পালেগৈ এতিয়া আমি কি কৰোঁ ইয়াক আমি যদি ওপৰৰ পৰা চাওঁ তাত কেনেকুৱা হ'ব অথনি মই দেখুৱাইছিলোঁ যে কি হ'ব আমাৰ এনেকৈ চাৰ্কুল হিচাপে বিহেভ কৰিব হয়নে চাৰ্কুল নহ'ল বাৰু ৰ'বা
কি হ'ব এতিয়া আমাৰ যে আমি যদি তাক ওপৰৰ পৰা চাওঁ তেতিয়া কি হ'ব ই এটা সাৰ্কুল হিচাপে বিহেভ কৰিব আৰু সেইকাৰণে কি হ'ব আমাৰ সাৰ্কুলটো হল এটা কি হ'ব ধৰি লও সেন্টাৰটো ধৰি লৈছো মানে কি এডখৰ ধৰিছো এটো ঠিক আছে এটা কি হ'ব ধৰি লোৱা পাৰ্টিকলটো আছে প্ৰথমতে এডখত ধৰি লোৱা এডখত আছে ঠিক আছে ধৰি লোৱা পাৰ্টিকল আছে এডখত এটা কি হ'ব ই v ভেলোচিটি যাবলৈ ষ্টাৰ্ট কৰিলে ঠিক আছে ই v ভেলোচিটি এফালে যাবলৈ ষ্টাৰ্ট কৰিলে আৰু ধৰি ললে যে কি আমাৰটো ৰেডিয়াসটো ফিক্স to radius vector হল আৰু ধৰি লোৱা ই এটা স্মল এংগল অতিক্ৰম কৰিলে আৰু অতিক্ৰম কৰি ক'ব লাগে এডখৰ পালেগে ঠিক আছে কি হ'ব ই এডখত v ভেলোচিটি এফালে পালেগে হল এটা কি হ'ব আমাৰটো এটো আৰু এটো ঠিক আছে ধৰি লোৱা ইহতৰ মাজৰ এংগলটো হৈছে তোমাৰ স্মল এংগল d থিটা ঠিক আছে এটা আমি লিখি লওঁ যে কি let the angle rotates let the particle of angle no let the particle rotates through a small angle let the particle rotates through a small angle কিমান d থিটা ঠিক আছে যেহেতু স্মল বুলি কৈছে কাৰণ d থিটা আহিব হল আৰু কি হ'ব যেহেতু আমাৰ পাৰ্টিকলটো কি হৈছে a2 পইণ্টৰ পৰা a2 পইণ্টলৈ কি হৈছে ডিসপ্লেস হৈছে ঠিক আছে আৰু এই ডিসপ্লেসমেন্টক আমি যেহেতু স্মল হৈছে কাৰণ আমি ds বুলি ধৰি লওঁ ঠিক আছে মানে কি হ'ব ইয়াৰ পৰা ইয়ালৈ যেহেতু ডিসপ্লেসমেন্ট হৈছে হেতু কি হ'ব আমাৰ এটো ds হিচাপে ধৰিম আৰু যেহেতু কি হৈছে ই আমাক কি হিচাপে বিহেভ কৰিছে আৰ্ক লেংথ হিচাপে বিহেভ কৰিছে দেখিছা না এটো সাৰ্কুলৰ কি হৈছে এটো এডখৰ পৰা এডখৰলৈ কি ডিসপ্লেস হোৱাৰ কাৰণে কি এডখৰ পৰা এডখৰলৈ কি হৈছে আমাৰ আৰ্ক লেংথ হিচাপে বিহেভ কৰিছে আৰু সেইকাৰণে আমি কি লিখিম যে arc length here will লিখিলো here arc length কিমান আহিব আমাৰ যে যেহেতু কি হৈছে আমাৰ ডিসপ্লেস আছে ইয়াৰ পৰা ইয়ালে আৰু যেহেতু স্মল এংগল কি হৈছে ডিসপ্লেস আছে সেইকাৰণে কি হ'ব আমাৰ ডিসপ্লেসমেন্টটো স্মল হ'ব সেইকাৰণে আমি কি লিখিম ds আৰু d মানে কি হয় স্মল চেঞ্জ হয় s মানে কি ডিসপ্লেসমেন্ট ঠিক আছে এতিয়া কি হ'ব ইয়াত আমি আমাক যদি কয় যে কি আমাৰ প্ৰথমতে যে এংগুলাৰ ডিসপ্লেসমেন্টটো কি হ'ব তেতিয়া আমি কি লিখিম therefore আমাৰ কি হ'ব angular displacement তে angular displacement কি হ'ব আমাৰ যে d থিটা হয়নে যেহেতু কি হৈছে আমাৰ ডিসপ্লেসমেন্টটো স্মল হৈছে আমি angular displacement কি হ'ব বুজাইছিলো থিটাই বুজাইছিলো আৰু যেহেতু ইয়াত কি হৈছে আমাৰ rotates through a small angle বুলি কৈছে d থিটা সেইকাৰণে কি হ'ব আমাৰ angular displacement কি হ'ব কাৰণে d থিটা আহিব আৰু d থিটা মানে কি হয় সদায় মানে কি angular displacement যেহেতু এংগল বুজায় আৰু তাক আমি কিহে বুজাও arc length divided by কি হয় ৰেডিয়াস আহে arc length divided by কি হ'ব আমাৰ ৰেডিয়াস আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ arc length আৰু ৰেডিয়াসটো যদি বহাই দিও ধৰি লোৱা তুমি এই ৰেডিয়াসটো r বুলি ঠিক আছে ৰেডিয়াসটো r হ'ব সেইকাৰণে আমি কি লিখিম d থিটা ইকুৱেল arc length টো কিমান আছিল যেহেতু এটো ডিসপ্লেসমেন্ট আছিল arc length টো কি ডিসপ্লেসমেন্টৰ সমান হ'ব সেইকাৰণে আমাৰ কিমান আহিব ds আহিব ইকুৱেল আমাৰ ৰেডিয়াসটো কি r ঠিক আছে আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে ds ইকুৱেল টু r যদি এফালে কি হ'ব আমাৰ r d থিটা ঠিক আছে মালকে বুজি পালা এতিয়া আমি কি কৰিম ইয়াক আমি টাইমৰ এস্পেক্টত ডিফাৰেন্সিয়েট কৰি দিম ঠিক আছে ইয়া লিখা ডিফাৰেন্সিয়েটিং with respect to time কি হ'ব টাইম এটা যদি আমি কি কৰো টাইমৰ এস্পেক্টত যদি ডিফাৰেন্সিয়েট কৰো তেতিয়া আমাৰ কি আহিব প্ৰথমতে ds ডিভাইডেড বাই dt আহিব হয়নে ইকুৱেল টু আমাৰ কি হ'ব যেহেতু কি আছে r টো প্ৰত্যেকটো পইণ্টত আছে মানে কি r টো আছে আমাৰ কনস্ট্যান্ট আৰু সেইকাৰণে কি হ'ব r টো কনস্ট্যান্ট হোৱাৰ কাৰণে r টো বাহিৰলৈ ওলাই আহিব r আহিলে আৰু কি হ'ব d থিটা ডিভাইডেড বাই dt ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ যেহেতু কি ৰেডিয়াসটো কি হ'ব আমাৰ কনস্ট্যান্ট হয় এটা কনস্ট্যান্ট ৰেডিয়াসত কি হয় মুভ কৰে যে সেইকাৰণে কি হ'ব আমাৰ ৰেডিয়াসটো কনস্ট্যান্ট হয় আৰু যেহেতু ৰেডিয়াসটো কনস্ট্যান্ট হ'ব সেইকাৰণে কি হ'ব আমি ডিফাৰেন্সিয়েট কৰিলে ই আগলৈ ওলাই গুচি আহিব ঠিক আছে আৰু আমি জানো যে কি ds ডিভাইডেড বাই dt মানে কি ডিসপ্লেসমেন্ট পাৰ টাইম কি হয় আমাৰ ভেলোচিটি হয় হয়নে ৰেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট পাৰ টাইম কি হয় ভেলোচিটি সেইকাৰণে কি হ'ব আমাৰ লিনিয়াৰ ভেলোচিটি v আহিলে ইকুৱেল r আৰু d থিটা ডিভাইডেড বাই dt কি হয় আমি জানো যে কি d থিটা ডিভাইডেড বাই dt মানে কি বুজায় আমাৰ এংগুলাৰ ভেলোচিটি বুজায় আৰু সেইকাৰণে আমি কি লিখিম কলো r ওমেগা সিন্স কি হ'ব আমাৰ d থিটা ডিভাইডেড বাই dt কি হয় আমাৰ ইকুৱেল টু ওমেগা এটো কি হয় আমাৰ যে এংগুলাৰ ভেলোচিটি আৰু এটো কি হ'ব আমাৰ লিনিয়াৰ ভেলোচিটি বুলি লিখিলা তোমালোকে ঠিক আছে
হ'ল এইডোখৰলৈকে তোমালোকে প্ৰুফ কৰিবলৈ আহিব পাৰে ঠিক আছে এইটো আমাৰ কি হৈ গ'ল এতিয়া ভি ইকুৱেল টু আৰ ওমেগা এইটো তোমালোকৰ আহিব পাৰে ঠিক আছে আৰু কি হ'ব আমি ইয়াক যদি কি কৰোঁ যে ভেক্টৰ ফৰ্মত যদি লিখোঁ তেতিয়া কি হ'ব আমাৰ ইয়াত চোৱা ভেক্টৰ ফৰ্মটো কি হ'ব আমাৰ ইয়াত কি আছে ভি মানে কি আছে ভেলোচিটি কি এটা ভেক্টৰ হৈছে আৰটো কি হৈছে এটা আৰটো হৈছে কি এইটো ৰেডিয়াছ ভেক্টৰ হৈছে হয়নে যিহেতু কি হৈছে ইয়াৰ পৰা ইয়ালৈ কি হৈছে এইটো ৰেডিয়াছ ভেক্টৰ হৈছে বিহেভ কৰিছে সেইকাৰণে কি হৈছে আৰটো এটা ভেক্টৰ হৈছে আৰু কি হৈছে আমাৰ ওমেগা মানে কি এংগুলাৰ ভেলোচিটি আৰু এংগুলাৰ ভেলোচিটি কি এটা ভেক্টৰ কোৱান্টিটি আমি চাইছিলোঁ হয়নে আৰু সেইকাৰণে কি হ'ব যিহেতু কি হৈছে দুটা ভেক্টৰ মাল্টিপ্লাই হয় এটা কি হৈছে ভেক্টৰ আহিছে আৰু সেইটোক আমি কি বুলি কওঁ সদায় যেতিয়া দুটা ভেক্টৰ মাল্টিপ্লাই হয় আমাৰ আনচাৰটো কি হয় ভেক্টৰ আহে তাক আমি কি বুলি কওঁ ক্ৰছ প্ৰডাক্ট ইউজ কৰোঁ হয়নে সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম যে ইন ভেক্টৰ ফৰ্ম তোমালোকৰ মনত আছেনে ক্ৰছ প্ৰডাক্টটো আমি কেনেকৈ কৰিছিলোঁ ইন ভেক্টৰ ফৰ্ম যিহেতু কি হৈছে আমাৰ এইটো এটা ভেক্টৰ কোৱান্টিটি এইটো এটা ভেক্টৰ কোৱান্টিটি আৰু যিহেতু কি দুইটা মাল্টিপ্লাই হৈছে আৰু মাল্টিপ্লাই হোৱাৰ পিছত আমাৰ কি হৈছে আমাৰ আনচাৰটো কি ভি মানে কি ভেলোচিটিটো ভেক্টৰ আহিছে সেইকাৰণে আমাৰ কি আহিব যে যেতিয়া আমি জানো যে কি যেতিয়া আমি দুটা ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৰোঁ তেতিয়া আমাৰ আনচাৰটো কি ভেক্টৰ আহে সেইকাৰণে আমি কি লিখিম যে ইন ভেক্টৰ ফৰ্ম যিহেতু ভেলোচিটিটো ভেক্টৰ ইকুৱেল টু ওমেগা ক্ৰছ আৰ ঠিক আছে এইটোক আমি আৰ ক্ৰছ ওমেগা নিলিখোঁ কাৰণ কেলে আমি চাম যে কি আমি ৰাইট হেণ্ড ৰুলৰ মতে চাম ঠিক আছে এইটোক লিখিম আমি ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ ঠিক আছে এইটো মনত ৰাখিবা দেই তোমালোকে যে ভি ইকুৱেল টু কি হয় সদায় ওমেগা ক্ৰছ আৰ হয় ঠিক আছে এতিয়া আমি চাওঁ আহা যে কি ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ কেলে হ'ল হ'ব আৰ ক্ৰছ ওমেগা কেলে নহ'ল এতিয়া আমি কি হ'ল আমি ইয়াত চাইছিলোঁ যে কি পাৰ্টিকলটো ইয়াৰ পৰা ইয়ালৈ এনেকৈ মুভ কৰিছিলে হয়নে মানে কি পাৰ্টিকলটো ইয়াৰ পৰা এইডোখৰৰ পৰা এনেকৈ এইডোখৰলৈ কি মুভ কৰিছিলে হয়নে এতিয়া কি হৈ গ'ল আমাৰ যে ওমেগা ক্ৰছ আৰ ওমেগাটো কোনফালে আছে এতিয়া আমি জানো যে কি যিহেতু কি হৈছে আমাৰ পাৰ্টিকলটো এইফালৰ পৰা এইফালে মুভ কৰিছে মানে কি সেইকাৰণে কি হ'ব এইফালৰ পৰা এইফালে মুভ কৰিবলৈ হ'লে কি হ'ব আমি ফিংগাৰকেইটা এইফালৰ পৰা এনেকৈ কাৰ্ল কৰিব লাগিব আৰু থামটো কি ওপৰলৈ আছে সেইকাৰণে কি হ'ব আমাৰ ওমেগাটো এই এক্সিছডালৰ এনেকৈ ওপৰলৈ থাকিব হয়নে ঠিক আছে এতিয়া আমাৰ কি হৈছে ভেলোচিটি কোনফালে আছে এইফালে আছে হয়নে ভেলোচিটি ভেক্টৰটো এইফালে আছে আৰু কি আছে আমাৰ আনচাৰটো পাব লাগে আমি ভেলোচিটি ভেক্টৰটো পাব লাগে এতিয়া আমি কি কৰিব লাগিব ওমেগা ক্ৰছ আৰ কৰিব লাগিব আৰু ৰেডিয়াছ ভেক্টৰটো কোনফালে আছে আমাৰ এইটো ফালে আছে হয়নে মানে কি ইয়াৰ ডাইৰেকশ্যনটো এইফালে আছে হয়নে আৰু কি আছে আমাৰ ওমেগাটো কি আছে ওপৰলৈ আছে সেইকাৰণে আমি কি কৰিব লাগিব ওমেগা ক্ৰছ আৰ কৰিব লাগিব মানে কি ওমেগা ক্ৰছ আৰ কৰিলে আমাৰ কি হ'ব ডাইৰেকশ্যনটো ভেলোচিটিটো এইফালে আহিব দেখিছানে এইটো আছে ওমেগা আৰটো আছে কোনফালে এইফালে আছে মানে কি ওমেগা ক্ৰছ আৰ এনেকৈ আহিছে আৰু সেইকাৰণে কি ডাইৰেকশ্যনটো কি হ'ব ভেলোচিটি এইফালে হ'ব সেইকাৰণে কি যেতিয়া আমি ওমেগা ক্ৰছ আৰ কৰিম তেতিয়া আমাৰ পাৰ্টিকলটো এইফালে মুভ কৰিব ঠিক আছে আৰু যদি আমি কি কৰোঁ আৰ ক্ৰছ যদি ওমেগা কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ আৰ ক্ৰছ যদি ওমেগা কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ ভি ইকুৱেল যদি আৰ ক্ৰছ ওমেগা কৰিবলৈ তেতিয়া কি হ'ব আমাৰ আৰটো কোনফালে আছে এইফালে আছে হয়নে আৰটো এইফালে বাহিৰলৈ ওলাই আছে ওমেগাটো কি ওপৰলৈ আছে দেখিছানে এইটো এনেকৈ কওঁ আৰটো বাহিৰলৈ ওলাই আছে এনেকৈ এইটোতো বাহিৰলৈ এনেকৈ ওলাই আছে ওমেগাটো ওপৰলৈ আছে এনেকৈ যদি এতিয়া আমি কি কৰিব লাগিব এতিয়া যিহেতু আৰ ক্ৰছ ওমেগা মানে কি আৰ পৰা ওমেগালৈ যাব লাগিব আৰটোতো এইফালে এইটো কি আছে এইটো আৰ ভেক্টৰ ঠিক আছে এইটো কি আছে বাহিৰলৈ ওলাই আছে আৰৰ পৰা ওমেগালৈ যাব লাগিব সেইকাৰণে কি আৰৰ পৰা যেতিয়া আমি ওমেগালৈ যাম ভিটো কি হ'ব আমাৰ ডাইৰেকশ্যনটো এইফালে আছে দেখিলে না তেতিয়া কি হ'ব আমাৰ ডাইৰেকশ্যনটো এইফালে হৈ যাব যিহেতু আমি কি কৈছিলোঁ পাৰ্টিকলটো এইফালে মুভ কৰিছিলে সেইকাৰণে কি হ'ব আমাৰ ওমেগা ক্ৰছ আৰতহে আহিব আমাৰ আৰ ক্ৰছ ওমেগাত কেতিয়াও নাহিব ঠিক আছে বুজি পালা ৰাইট হেণ্ড থাম্বলৰ মতে আমাৰ কি হ'ব যে ওমেগা ক্ৰছ আৰ আহিব যদি আৰু তোমালোকে জানা যে কি এ ক্ৰছ বি ইকুৱেল টু কি বি ক্ৰছ এ কেতিয়াও নহয় সেইকাৰণে কি হ'ব যদি আমি আৰ ক্ৰছ ওমেগা কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ এই ডাইৰেকশ্যনটো মাইনাছ হৈ যাব কাৰণ কেলৈ আমি জানো যে কি আমি ক্ৰছ প্ৰডাক্ট কৰোঁতে পাইছিলোঁ এ ক্ৰছ বি ইকুৱেল টু কি আছিলে আমাৰ মাইনাছ অফ কি আছিলে আমাৰ বি ক্ৰছ এ আছিলে হয়নে আৰু যদি কি হয় আমাৰ আৰ ক্ৰছ ওমেগা কৰি দিওঁ তেতিয়া কি হ'ব ভেলোচিটিৰ ডাইৰেকশ্যনটো বেলেগ হৈ যাব যেতিয়া ওমেগা ক্ৰছ আৰ কৰিছিলোঁ কি হৈছিলে আমাৰ ওমেগাটো এইফালে আছিলে আৰটো এইফালে আছিলে সেইকাৰণে কি ওমেগা ক্ৰছ আৰ এনেকৈ কৰিলে ভিটো এইফালে মানে কি ভিটো ডাইৰেকশ্যনটো এইফালে মানে কি ই আমাৰ পাৰ্টিকলটো এইফালে যিহেতু গৈছিলে সেইকাৰণে কি কৰিব লাগিব আমি ওমেগা ক্ৰছ আৰ কৰিলেহে আমি এই লিনিয়াৰ ভেলোচিটিটো পাম ঠিক আছে আৰু যেতিয়া কি হ'ব মানে কি আহিবতো ওমেগা ক্ৰছ আৰ আহিব এইটো আহিব ঠিক আছে আৰু যদি আমি কি কৰোঁ আৰ ক্ৰছ যদি ওমেগা কৰি দিওঁ যদি এইডোখৰত দেখি যদি আমি আৰ ক্ৰছ ওমেগা কৰি দিওঁ তেতিয়া কি হ'ব আমাৰ ভেলোচিটিৰ ডাইৰেকশ্যনটো উল্টা হৈ যাব আৰটো এইফালে আছে দেখিছা নহয় এইটো এইফালে ওমেগাটো যিহেতু কি আৰ ক্ৰছ ওমেগা মানে কি আৰৰ পৰা ওমেগালৈ যাওঁ আমি আৰৰ পৰা ওমেগালৈ গ'লোঁ ভেলোচিটি ডাইৰেকশ্যনটো এইফালে গুচি আহিলে ঠিক আছে সেইকাৰণে কি কৰিম আমি ইয়াত সদায় ভি ইকুৱেল টু ওমেগা ক্ৰছ আৰ ইউজ কৰিম কাৰণ কেলৈ যিহেতু পাৰ্টিকলটো এইফালে মুভ কৰিছিলে ঠিক আছে লিখি লোৱা এইটো নহয় দেই এইটো যদি হ'বলৈ হয় তেতিয়াতো আগত মাইনাছ গুচি আহিব ঠিক আছে এইটো নহয় আমি লিখিম কি ওমেগা ক্ৰছ আৰ লিখিম ঠিক আছে মানে কি এইটো ডাইৰেকশ্যন পাবলৈ যিহেতু পাৰ্টিকলটো এইফালে মুভ কৰিছিলে হ'ব লিখি লোৱা এইটো আছিলে তোমালোকৰ ৰিলেশ্যন বিটুইন লিনিয়াৰ ভেলোচিটি এণ্ড এংগুলাৰ ভেলোচিটি ঠিক আছে হ'ব তোমালোকে পষ্ট কৰি লিখি ল'বা তেনেহ'লে
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই চাৰ্কুলাৰ মোচনৰ কথা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ